মানে অন্তৰৰ এটা কোণততো এই মুহূৰ্তটো আছে মোৰ লগত যিবোৰ কাৰ্যকলাপ কৰিলে সেইখিনি মই ঘিণ কৰোঁ, সেই জিয়াউৰ ৰহমানক মই বেয়া পাওঁ, কিন্তু মই যোনজন জিয়াউৰ ৰহমানক ভাল পাইছিলোঁ সেই জিয়াউৰ ৰহমান আজিও মোৰ মনৰ ভিতৰত আছে। কিন্তু জিয়াউৰ ৰহমান সমকামীও হয়, আৰু সমকামিতা কাৰ লগত কৰে মই সেইটো কথাও ক'ম। ট্ৰলিং কৰাটো বহুত এটা উজু কথা, কিন্তু এগৰাকী মাতৃ হয় বা দুটি কন্যা সন্তানে সেই কথাটো কিমান দূৰ তেওঁলোকে গ্ৰহণ কৰিব পাৰিছে, কিমান দূৰ গ্ৰহণযোগ্য হয় বা নহয়। অভিযোগ প্ৰতি অভিযোগ হয়তো সকলোৰে ওপৰত থাকে। আপোনাৰ ওপৰতো কিছু বিস্ফোৰক মন্তব্য কৰিছে ইতিমধ্যে জিয়াউৰ ৰহমানে। যে ছেক্ৰিফাইচ কৰা ল'ৰাটোৱে যেতিয়া মোক দেখি সুধে হু আৰ ইউ, এতিয়া নজনাকৈ সেই স্বৰটো ওলাই আহিছে আচলতে, আৰু যাতে সেই স্বৰটো খাই মনত পৰে, মোৰ একদম ৰিগ্ৰেট নাই, কিন্তু একেবাৰে ৰিগ্ৰেট নাই। পুনৰ এক বিশেষ ঘটনা আৰু প্ৰকৃত সত্যলৈ মই ধৃতিৰাজ কলিতাই পুনৰ আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ পডকাষ্টৰ আন এটি বিশেষ এপিছ'ড। আৰু আজি মোৰ লগত উপস্থিত আছে এগৰাকী বহুলভাৱে চৰ্চিত মহিলা, আৰু মহিলাগৰাকীক হয়তো এই মুহূৰ্তত চিনাকিৰ প্ৰয়োজন নাই, আৰু সেইগৰাকী মহিলা আন কোনো নহয় ফাৰনাজ জামান, যিগৰাকী ফাৰনাজ জামান বহুল চৰ্চিত অসম জাতীয় পৰিষদৰ নেতা জিয়াউৰ ৰহমানৰ প্ৰাক্তন পত্নী বুলি মই এই মুহূৰ্তত ক'ব লাগিব, কাৰণ তেওঁলোকৰ মাজত যিহেতু কিছু বিবাদ চলি থকাৰ কিছু শেহতীয়া বাতৰি বৰ্তমান সংবাদ মাধ্যমত সম্প্ৰচাৰিত হৈছিল, আৰু তাৰ পিছতে ফাৰনাজ জামানে আজি NB নিউজৰ সন্মুখত পডকাষ্টৰ এই এপিছ'ডৰ জৰিয়তে তেখেতে অসমবাসীৰ সন্মুখত পোনপ্ৰথমবাৰৰ বাবে এক্সক্লুচিভলি তেখেতে এই বিষয়ে মুখ খুলিব। বাইদেউ, পোনপ্ৰথমে আমাৰ শ্ব'লৈ আপোনাক স্বাগতম জনাইছোঁ। কি ক'ব বিচাৰিব? প্ৰথমে ধন্যবাদ আপোনালোকক মোক এই সুযোগ দিয়াৰ বাবে, আপোনালোকৰ অনুষ্ঠানলৈ নিমন্ত্ৰণ কৰি অনাৰ বাবে। বহুলভাৱে চৰ্চিত কিয় হৈ আছোঁ সেইটোৱে বৰ মানে মোৰ বাবে হাস্যকৰ কথা সেই বিষয়ে জানিবলৈ আজি আপোনাক আমন্ত্ৰণ জনাইছে। আৰু এটা বিশেষ আপোনাৰ পৰা মই এক প্ৰকাৰ পাৰ্মিশ্যন ল'ব বিচাৰিম, অনুমতি ল'ব বিচাৰিম। আপোনাৰ যিটো আইডেণ্টিটি, ফেচ আইডেণ্টিটি, আমি এইটো সম্প্ৰচাৰ কৰিব পাৰিমনে? অন কেমেৰা আপোনাৰ পৰা মই সেই অনুমতি ল'ব বিচাৰিম। ধন্যবাদ, ক'ব পাৰে আপুনি। মই যে বহুলভাৱে চৰ্চিত যি শব্দটো আপুনি কৈছে, আৰু প্ৰাক্তন পত্নী বুলি যি কথাটো কৈছে, প্ৰথমে মই সেই কথাটো নস্যাৎ কৰোঁ। মই প্ৰাক্তন নহয়, মই এই মুহূৰ্ততো জিয়াউৰ ৰহমানৰ লিগেল ৱাইফ হয়। আৰু বহুলভাৱে চৰ্চিত কিয় হ'ব লগা হ'ল এইটো মানে মোৰ বাবে বৰ হাস্যকৰ কথা হৈ আছে। আচলতে চৰ্চিত হ'ব লাগিছিল পত্নী সন্তান থকাৰ পাছতো জিয়াউৰ ৰহমানৰ যিটো অবৈধ সম্পৰ্ক কৰি সন্তানৰ পৰা আঁতৰি থাকি তেখেতৰ দায়িত্বৰ পৰা আঁতৰি থাকি তেওঁ যি মনে মনে যি তেওঁৰ সম্পৰ্ক ৰক্ষা কৰি আছিলে, চৰ্চিত প্ৰকৃততে সেইখিনিহে হ'ব লাগিছিলে। কিন্তু মই আপোনাক বহুল চৰ্চিত কৈছোঁ কাৰণ সংবাদ মাধ্যমত হওক বা ছ'চিয়েল মিডিয়াত হওক হয়তো এগৰাকী পুৰুষতকৈ মহিলা এগৰাকী বেছি ট্ৰলিঙৰ আজিকালি এটা ট্ৰেণ্ড দেখিবলৈ পোৱা যায়, আৰু সেই ট্ৰেণ্ড এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে ছ'চিয়েল মিডিয়াত। আৰু হয়তো আমি গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ হিচাপে এটা ছেটেলাইট চেনেল, এটা দায়িত্বশীল ছেটেলাইট চেনেল হিচাপে আপোনাৰ সেই যিটো এটা আধৰুৱা কাহিনী বুলি মই ক'ব লাগিব, হয়তো সকলো অসমবাসীয়ে সেই কাহিনী নাজানে, এটা নিৰ্দিষ্ট কিছু দিশহে তেওঁলোকৰ সন্মুখলৈ আহিছে, কিন্তু বাকী দিশসমূহ এতিয়ালৈকে হয়তো অসমবাসী ৰাইজে জ্ঞাত নহয়। সেই বিষয়ে কিছু যদি জানিব বিচাৰোঁ, আমি যদি পূৰ্বৰ ঘটনালৈ ঘূৰি যাওঁ, আপোনাৰ কেনেধৰণে চিনাকি হৈছিল জিয়াউৰ ৰহমানৰ লগত? আপোনালোকে কোন চনত বিবাহপাশত আবদ্ধ হৈছিল, বা সেই সময়ত জিয়াউৰ ৰহমান কেনেগৰাকী ব্যক্তি আছিল? কাৰণ তেখেতৰ লগত যিহেতু আপুনি বিবাহত বহিছিল, নিশ্চয় আপোনাৰ সকলোতকৈ এক নম্বৰ পচন্দৰ মানুহজনে আছিল জিয়াউৰ ৰহমান। পিছলৈ সময়ৰ সোঁতত সেইগৰাকী জিয়াউৰ ৰহমান কেনেকৈ হেৰাই গৈছিল, যদি আপোনাৰ পৰা মই জানিব পাৰোঁ? মই সেই সময়ত 2004 চনত মই হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ পিছত সেই সময়খিনিত মই খুব লিখা মেলাত কৰিছিলোঁ, জড়িত হৈ আছিলোঁ, গল্প কবিতা। ক'ত পঢ়িছিলে আপুনি? মই শিৱসাগৰৰ ছোৱালী কলেজ, তাতে মই পঢ়িছিলোঁ। মই শিৱসাগৰৰ ছোৱালী। তাতে এদিন এটা ফোন কল পালোঁ ঘৰৰ লেণ্ডলাইনত যে জিয়াউৰ ৰহমান নামৰ এজন ব্যক্তিয়ে মোলৈ ফোন কৰিছে। ফোনটো মোৰ দেউতাই ধৰিছিলে। পাছত দেউতাই মোক ক'লে তোমাক বিচাৰি কোনোবা এজনে ফোন কৰিছে। কল বেক কৰা হ'ল, তেখেতে নাম্বাৰটো দি থৈছিলে। গম পালোঁ যে বদৰুদ্দিন আজমলৰ যিটো NGO আছে হোজাইস্থিত মৰকজুল মাআৰিফ, তাৰ পৰা এখন ইছলামিক ধৰ্মীয়মূলক এখন আলোচনী ওলাই। আলোচনীখনৰ নাম হৈছে জ্ঞান সম্ভাৰ, আৰু সেই সময়ত জ্ঞান সম্ভাৰৰ উপসম্পাদকৰ দায়িত্বত আছিল জিয়াউৰ ৰহমান।
তেখেতে মোলৈ যোগাযোগ কৰিছিলে মোৰ পৰা কিছু লেখা বিচাৰি যে আপোনালোক নতুনকৈ উঠি আহিছে নতুন চামৰ মানে লেখিকা বুলিয়ে কৈছে মই লিখি আছিলোঁ যিহেতু তো আমালৈ আপোনালোকে মানে লেখা পঠাব সেই সূত্ৰে তেখেতৰ লগত মোৰ ফোনেৰে যোগাযোগ হৈছিলে আৰু অসমৰ ৰাইজে জানেই জিয়াউৰ ৰহমানৰ কথা কোৱাত খুবেই পাৰ্গত মানুহ খুব আকৃষ্ট তেখেতে আকৃষ্ট কৰিব পৰা এটা সাংঘাতিক গুণ আছে আৰু হয়তো পাছলৈ মই সেইটোত আকৃষ্ট হৈছিলোঁ অৱশ্যে মিছা কথা তেতিয়াও কৈছিলে নিজৰ পৰিচয়বোৰ লুকুৱাই ৰাখিছিলে যিহেতু প্ৰেম আছিল তেতিয়া সেই সময়ত বিচাৰিছিলোঁ আপোনাৰ ঘৰখননো কেনেকুৱা আপোনাৰ মা দেউতা ভাই ভনী এইবিলাক চাব বিচাৰিছিলোঁ যিহেতু তেওঁ হোজাইত থাকে মই হোজাইখন তেতিয়ালৈকে দেখায়ে নাছিলোঁ আৰু হোজাইৰ নীলবাগান যিখন তেওঁৰ গাঁও মই নামেই শুনা নাছিলোঁ গতিকে সেই মানুহখিনিৰ জীৱন প্ৰণালী কেনেকুৱা ধৰণৰ তেখেতসকলে কেনেকৈ ধৰণে থাকে বা তেওঁলোকৰ যে এটা বেলেগ সংস্কৃতি আছে তেওঁলোকৰ ৰীতি নীতি বেলেগ মোৰ কোনো আইডিয়াই নাছিলে গতিকে মুছলিম ল'ৰা এজন আমি যেনেকুৱা তেনেকুৱা বুলিয়ে ভাবি লৈছিলোঁ আৰু জিয়াউৰ ৰহমানে সেই সময়ত যিসকলক তেখেতৰ মাক দেউতাক আত্মীয় ভায়েক ভনীয়েক বুলি মোক মোবাইলত ফটো দেখুৱাইছিলে মই কিন্তু সাংসাৰিক জীৱনত সেই মানুহখিনিক কেতিয়াও ফিজিকেলি লগ নাপালোঁ মই কেতিয়াও দেখাই নাপালোঁ তাৰপিছত 2006 চনত মোৰ দেউতাৰ হাৰ্ট ষ্ট্ৰ'ক হয় ফাৰ্ষ্ট হাৰ্ট ষ্ট্ৰ'ক যেতিয়া হ'ল তাৰপিছত দেউতাই খুব চিন্তা কৰিব ধৰিলে মই মোৰ দেউতাৰ বৰ মৰমৰ ছোৱালী যে মই যদি পৃথিৱীৰ পৰা গুচি যাওঁ তেতিয়াহ'লে মোৰ ছোৱালীজনীৰ কি হ'ব আপুনি একমাত্ৰ সন্তান নেকি মোৰ দাদা এজন আছে ছোৱালী হিচাপে মই হয় দেউতাই খুব সেই সময়ত মোলৈ দৰা বিচাৰিবলৈ ঠিক কৰিলে যে পঢ়া শুনা পিছত কৰি ল'বি কিন্তু মই কাৰোবাৰ হাতত ভাল পাত্ৰ এজনৰ হাতত গতাই থৈ যাম আৰু সেই সময়ত মই জিয়াউৰ ৰহমানৰ লগত যিহেতু প্ৰেম চলি আছিলে মই দেউতাক ক'লোঁ যে মোৰ এনেকুৱা এজনৰ লগত চিনাকি আছে তেখেতক ঘৰলৈ মাতি অনা হ'ল আৰু তেখেতে মোৰ দেউতাৰ কথা আছিল যে মোৰ ছোৱালী য'ত সুখী মই তাতেই সুখী আৰু সেই ধৰণে 2007 চনৰ জানুৱাৰী মাহত আমাৰ বিয়া হয় 3 বছৰ প্ৰেম প্ৰায় তাৰপিছত আপোনালোকৰ বিবাহ আৰু সেই প্ৰেমৰ মাজত কিন্তু তেখেতক মই মাত্ৰ দুবাৰ লগ পাইছিলোঁ তেখেত শিৱসাগৰলৈ গৈ মোক লগ কৰিছিলে কলেজত সময়খিনিত আৰু বাকী সময় ফোনতে কথা পতা হৈছিলে হয় তাৰপিছত 2007 বৰ্ষত আপোনালোক বিবাহ পাশত আবদ্ধ হ'ল আমি যিমান দূৰ জানো জিয়াউৰ ৰহমান ৰাজনীতিত অহাৰ পূৰ্বে তেখেত লিখা মেলাত বা ভাষণ জাতীয় হেৰিত যদিও বহুত এক্সপাৰ্টাইজ এগৰাকী ব্যক্তি আছিলে তাৰ পৰিৱৰ্তে কিন্তু তেখেতে সাংবাদিকতাও কৰি যোৱাৰ কিছু শুনা পোৱা যায় যে তেখেতে সাংবাদিকতা কৰিছিল সাংবাদিকতা কৰি ভাল পাইছিল তো সেইগৰাকী সাংবাদিকৰ জীৱনটো হয়তো আপুনি খুব ওচৰৰ পৰা দেখা পাইছে সেই মুহূৰ্তত সেইগৰাকী সাংবাদিক জিয়াউৰ ৰহমান কেনে আছিল প্ৰথম যেতিয়া মই বিয়া হৈ গুৱাহাটীলৈ আহোঁ জিয়াউৰ ৰহমানে ৰিপৰ্টাৰ হিচাপে কাম কৰি আছিল অদীপ ফুকনৰ নেতৃত্বত তেতিয়া এখন নিউজ পেপাৰ ওলাইছিলে এদিনৰ সংবাদ তাতে তেখেতে সাংবাদিক ৰূপে চাকৰি কৰিছিল মই গুৱাহাটীতে আছিলোঁ সেই সময়ত জিয়াউৰ ৰহমানক যিহেতু মই কৈছোঁ প্ৰেম আছিল তেতিয়া আমি লগ পোৱা নাছিলোঁ ফোনত কথা পাতিছিলোঁ আৰু এই কথাটো আপুনিও বুজি পাব যে মানুহে যেতিয়া কথা পাতি থাকে নিজৰ ভালখিনিহে প্ৰেজেণ্ট কৰে আৰু এজন মানুহৰ লগত ফোনত কথা পাতি বিয়া হৈ আহা আৰু পাছত পৰৱৰ্তী সময়খিনিত একেলগে থকাত আকাশ পাতাল পাৰ্থক্য এক প্ৰকাৰ লং ডিষ্টেন্স ৰিলেশ্যনশ্বিপ হয় যেতিয়া মই জিয়াউৰ ৰহমানৰ লগত থাকিব মানে আৰম্ভ কৰিলোঁ তেতিয়া মই বুজি পালোঁ যে আচলতে জিয়াউৰ ৰহমান সেই সময়ত দায়িত্বশীল হ'ব লাগিছিল নিজৰ ঘৰখনৰ প্ৰতি তেওঁ বিয়া পাতি সংসাৰ কৰাৰ সেইটো তেওঁৰ সময় নাছিলে যাৰ কাৰণে মই আজিও ৰিগ্ৰেট ফিল কৰোঁ সেই ঘৰখনৰ প্ৰতি কাৰণ তেখেতৰ দেউতাক পেছাত এজন ৰাজমিস্ত্ৰী পকা মিস্ত্ৰী মাক সাধাৰণ এগৰাকী গৃহিণী একেবাৰে আৰ্থিক অৱস্থা জুৰুলা য'লৈ মোক জিয়াউৰে লৈ গৈছিলে তাৰ এটা মানে ৰুমো নাছিল থাকিবৰ কাৰণে ভাল কেইবাজনো সন্তান তেওঁলোকৰ দেউতাকেও দুখন বিয়া পাতিছিলে কেইবাটাও সন্তান আছে তাৰপিছত মই যেতিয়া দেখি মই জিয়াউৰক প্ৰায়ে এইটো প্ৰশ্ন কৰিছিলোঁ যে তুমি এই আৰ্থিক অৱস্থাৰ পৰিয়ালটোক সকাহ দিবৰ কাৰণে কিবা এটা কৰিব লাগিছিল ভালকৈ বিয়া পাতি প্ৰেম কৰি বিয়া পাতি সংসাৰ পাতাটো কিন্তু সেই সময়ত একেবাৰে জিয়াউৰ বাবে ভুল কথা আছিল আৰু মই নিজেও বৰ হঠাতে মানে আচৰিত ধৰণে জ্ঞাত নাছিল যিহেতু নাছিলোঁ একেবাৰেই মই নাছিলোঁ আৰু চেষ্টা কৰিছিলোঁ তাক সকাহ দিবৰ কাৰণে খুবেই চেষ্টা কৰিছিলোঁ মোৰ ঘৰৰ পৰা দেউতাই যথেষ্ট টকা পইচাৰ সহায় কৰিছিলে যেতিয়া আমাৰ প্ৰয়োজন হৈছিলে জিয়াউৰক সহায় দেউতাই কৰি আছিলে আৰু সেই সময়ত
জীয়াউৰ ডিউটি কৰে, ৰিপৰ্টিং কৰে, মই গুৱাহাটীত তেওঁৰ লগতে থাকোঁ, 15 দিন মই নীলবাগানলৈ যাওঁ, 15 দিন মই ইয়াত থাকোঁ, তেনেকৈ আমি চলাই আছিলোঁ। মোৰ পঢ়িবলৈ বৰ ইচ্ছা আছিলে। মই গ্ৰেজুৱেশ্যন মানে BA ফাইনেল দিয়ে জীয়াউৰৰ লগত মই বিয়া হৈছিলোঁ, ৰিজাল্ট তাৰ পিছত পাইছিলোঁ, পাছ কৰিছোঁ। দেউতাই খুব ৰিকুৱেষ্ট কৰিছিলে মোক পঢ়া শুনাখিনি আগুৱাই নিবলৈ, যিহেতু পঢ়া শুনাত ভাল আছিলোঁ। কিন্তু তেওঁলোকৰ ঘৰৰ পৰা খুব বাধা আহিলে সেইটো সময়ত যে বোৱাৰী পঢ়াব নালাগে, পাৰিলে ইয়ালৈ পঠিয়াই দিয়ে, ইয়াতে বোৱাৰী হিচাপে থাকক। আৰু সেই সময়খিনিতে 2007 বিয়া হ'লোঁ আৰু 2009 ডাঙৰজনী ছোৱালী যেতিয়া জন্ম হৈ গ'ল, সন্তানৰ মাক হিচাপে দায়িত্ব ল'ব লগা হ'ল। পঢ়া শুনাৰ সেই আশাটো মোৰ তাতেই থাকি গ'ল আৰু লিখা মেলাৰ যিটো আৰম্ভণি কৰিছিলোঁ সেয়াও তাতেই মোৰ থাকি গ'ল। আপুনি দুগৰাকী কন্যা সন্তানৰ মাতৃ, আমি যিমান দূৰ জানো। সেই কন্যা সন্তান দুটিৰ জন্মৰ পিছত জিয়াউৰ ৰহমানৰ লগত হয়তো আপোনালোকৰ সেই লাহে লাহে সংঘাতবোৰ হয়তো সৃষ্টি হৈছিল, বা সেই সংঘাতবোৰৰ পৰিণতিত হয়তো সেই কন্যা সন্তান দুটাও হয়তো পিতৃক হেৰুৱাবলগীয়া হৈছিল এক প্ৰকাৰ। কন্যা সন্তান দুটিৰ বিষয়ে কওকচোন, তেওঁলোকে পিতৃক বিচাৰে নে নিবিচাৰে বৰ্তমান, বা কি কাৰণত বিচাৰে বা কি কাৰণত নিবিচাৰে? চাওক, সৰুজনী ছোৱালী মোৰ 2015 চনৰ 28 অক্টোবৰত জন্ম হয়, আৰু মোৰ জীৱনৰ গোটেই দুখ যন্ত্ৰণাখিনি তাৰ পিছতে আৰম্ভ হয়। যিহেতু মই মিডিয়াত এইকেইদিন কৈছোঁ যে দুজনী কন্যা সন্তান জন্ম দিয়াটোৱে মোৰ অপৰাধ। কাৰণ পুত্ৰ সন্তান বিচাৰি আপোনাক মানসিক নিৰ্যাতন চলাইছিল। মই এজনী ছোৱালীতে সন্তুষ্ট আছিলোঁ। 2009 চনত তাই জন্ম হৈছিল। মই এজনী ছোৱালীতে আছিলোঁ, কিন্তু তেওঁ ঘৰৰ পৰা মানে তেওঁক খুবেই প্ৰেছাৰ আহে যে তেওঁলোকৰ হয়তো সেইটো এটা মানে মনৰ এটা হেৰি আছিলে যে ভৱিষ্যতলৈ কি হ'ব এজনী ছোৱালী, জিয়াউৰ ৰহমানক কোনে চাব, তেওঁৰ বৃদ্ধ অৱস্থাত কোনে চাব, এনেকুৱা ধৰণৰ কথাবিলাক তেওঁলোকৰ হয়তো আলোচনা হৈছিল। আৰু মই ৰাজি, জিয়াউৰে মোক মান্তি কৰোৱাইছিলে দ্বিতীয় সন্তানটোৰ বাবে। আৰু মই মান্তি এইকাৰণে হৈছিলোঁ যে যিহেতু আমাৰ অশান্তি কিছুমান হৈ আছিল তেতিয়া, ভাবিছিলোঁ হয়তো তাৰ এই আশা পূৰ্ণ কৰিলে আমাৰ সংসাৰখনলৈ অকণমান ষ্টেবিলিটি আহিব। কিন্তু নাহিলে, অৱস্থাবোৰ বেছি বেয়া হ'ল। আমাৰ সাংসাৰিক অশান্তিবোৰ এনেকুৱা এটা পৰ্যায়লৈ পালেগৈ যে 2015 28 অক্টোবৰত ছোৱালীজনী জন্ম হ'ল। ছোৱালীজনী জন্ম হোৱাৰ পিছত মোৰ 18 দিন, তাই জন্ম হোৱাৰ 18 দিনৰ দিনাখন জিয়াউৰ দিল্লীলৈ গ'ল, আৰু প্ৰায় 25 দিনৰ পিছত ঘূৰি আহিছে। আৰু মই ঘৰত অকলে, এজনী 6 বছৰীয়া ছোৱালী আৰু একেবাৰে সদ্যজাত এটা সন্তান লৈ। আপুনি অকলশৰীয়া আছিল সেই মুহূৰ্তত? অকলে। ক'ত আছিলে আপুনি? গুৱাহাটীত আছিলে? গুৱাহাটীৰ ভাড়াঘৰত আছিলে, অকলে আছিলোঁ। তেতিয়াই মই বুজি পাইছিলোঁ যে মোৰ ইয়াৰ পিছৰ সময়খিনি মোৰ বাবে বৰ কঠিন হ'ব। জিয়াউৰ যেতিয়া ওলাই গ'ল তেতিয়া সৰু ছোৱালীজনীয়ে একেবাৰে সৰু, তাই দেউতাক শব্দটোৰ মূল্যটোৱে আচলতে বুজি পোৱা নাই। আৰু এতিয়াও তাইৰ লগৰ ছোৱালীবিলাকে যেতিয়া বেলেগ মানে নিজৰ দেউতাকহঁতক দেউতা বা পাপা বুলি মাতে, তাইও সেই মানুহবোৰক গৈ পাপা বুলি মাতে। গতিকে তাই কাৰোবাক আব্বু বুলি মাতিব বিচাৰে, মোক নকয়, কিন্তু হয়তো এক্সপ্ৰেশ্যন কৰাৰো বয়স নহয়, তাই এইটো প্ৰকাশো কৰিব নোৱাৰে মোক। কিন্তু দুখ এটা নিশ্চয় আছে। আৰু মই জিয়াউৰ ৰহমান ওলাই যোৱাৰ প্ৰায় 2-3 বছৰলৈকে মই কিন্তু সেই চেষ্টা কৰিয়ে আছিলোঁ। ভিডিঅ' কল সিহঁতি সদায় ৰাতি দেউতাকক কৰিছিলে, কথা পতাই দিছিলোঁ। এটা কানেকশ্যনত মই ৰাখিব খুব বিচাৰিছিলোঁ। কিজানিবা তেওঁৰ মনটো ঘূৰি আহে, কিজানিবা তেওঁ আমাক আকৌ লৈ যায়, আমাৰ কাষলৈ ঘূৰি আহে, এনেকুৱা ধৰণৰ আশা এটা কিন্তু মোৰ আছিল। কিন্তু মোৰ ডাঙৰ ছোৱালীজনীয়ে নিবিচাৰে দেউতাকক। মই আজিও ইয়ালৈ অহাৰ আগমুহূৰ্তত তাইক সুধিছোঁ যে তুমি মনত দুখ পাইছা নেকি দেউতাৰ লগত যে মোৰ এই সংঘাত হৈছে? তাই কৈছে মই সেইবোৰ একো ভাবা নাই, মই নাভাবোঁ, মই মোৰ মানে পঢ়া শুনাতহে এতিয়া মই মন দি আছোঁ। ইয়াৰ এটা কাৰণ আছে। কাৰণবোৰ হ'ল জিয়াউৰৰ 2015 চনৰ পৰাই মই যোৱা শনিবাৰে যিগৰাকী মহিলাক তেওঁ ফ্লেটত ধৰা পেলালোঁ, 2015 চনৰ পৰাই প্ৰেম। সেই প্ৰেমক বৈধতা দিবৰ বাবে বা সেই প্ৰেমক তেওঁলোকে সফল কৰিবৰ কাৰণে মোক আৰু মোৰ ছোৱালী দুজনী তেওঁলোকৰ বাটৰ হেঙাৰ। এই ছোৱালী দুজনীক আঁতৰাই পঠাবৰ কাৰণে আৰু মোক আঁতৰাই পঠাবৰ কাৰণে সম্ভৱপৰ যিমানখিনি পৰিকল্পনা
তেওঁলোকে কৰিলে। আপুনি অৱগত আছিল নে এই বিষয়ে যে তেখেতৰ অবৈধ প্ৰেম আছে? নিশ্চয় কোন আছিলোঁ। চনত আপুনি প্ৰথমবাৰৰ বাবে এই কথা ধৰা পেলাইছিল মই বা অৱগত হৈছিল? 2015 চনত ছেপ্টেম্বৰত প্ৰথম ধৰা পেলাইছিলোঁ। তেতিয়া মই মানে মোৰ সন্তানটো জন্ম হোৱাই নহ'ব আৰু ছেপ্টেম্বৰতে মই ধৰা পেলাইছিলোঁ। মই ছোৱালীজনীক বুজাইছিলোঁ, ফোনতে পাইছিলোঁ। তেতিয়ালৈকে আপোনালোকৰ জ্যেষ্ঠ কন্যাৰ ইতিমধ্যে বেবী কনচিভ হৈছিলে? তেতিয়া সৰুজনী কনচিভ হৈছে। তাৰপিছতো অবৈধ প্ৰেম কৰাৰ অভিযোগ? একচুৱেলি জিয়াউৰ ৰহমানৰ এয়াই প্ৰেম নহয়। মই বিয়া হৈ অহাৰ পিছৰ পৰা অসংখ্য মই প্ৰেমিকা পাইছোঁ। মই ঘৰলৈ গৈছোঁ, শিৱসাগৰ ঘৰলৈ যাওঁ, ঘূৰি আহি ভাড়াঘৰৰ মালিকনীয়ে কয়, ফাৰ্নাছ তোমাক এটা কমপ্লেইন দিওঁ, জিয়াউৰ ৰহমানে তুমি নথকা অৱস্থাত ছোৱালী আহিছে কোনোবা, এনেকুৱা ধৰণৰ কথা কয়। সোধাৰ লগে লগে সি দুদিনমান ঘৰলৈ নহা হয়। এইটো মানে তেওঁৰ মানে এইটো পলিচি আৰু। বাৰম্বাৰ এনেধৰণৰ নাৰীজনিত এইসমূহ যিহেতু অভিযোগ আপুনি কৈছে ভাড়াঘৰৰ মালিকৰ পৰাই হওক বা আপুনি আপোনাৰ চ'ৰ্চৰ ফালৰ পৰা আপুনি অৱগত যিহেতু হৈ আছিলে, তাৰপিছতো সেইগৰাকী ব্যক্তিৰ লগত আপুনি কিন্তু আপুনি পৰিয়াল চলাই যোৱাৰ সপোন এটা দেখিয়ে গৈছিলে আৰু সেইবাবে হয়তো আপোনালোকে যিগৰাকী দ্বিতীয় সন্তানটি আপোনালোকে কনচিভ কৰিলে, তাৰপিছত আপুনি পুনৰ এই ছেপ্টেম্বৰ 2015 চনৰ এইটো কথা কৈছে, এইগৰাকী যিগৰাকী মহিলাৰ লগত সেইগৰাকী অবৈধ প্ৰেমিকা আপোনাৰ অভিযোগ, সেই অভিযোগ অনুসৰি আপুনি 3 দিন পূৰ্বে সেই ঘটনা ইতিমধ্যে সংঘটিত হোৱাৰ পিছতে ৰাজ্যবাসীয়ে এই বিষয়ে অৱগত হৈছিল। সেইগৰাকী বিশেষ মহিলাৰ কথা মই জানিব বিচাৰিম, আচলতে তেওঁৰ পৰিচয় কি? তেওঁৰ পৰিচয়টো কিন্তু এই মুহূৰ্তলৈকে ৰাজ্যবাসীয়ে নাজানে। তেখেতৰ নাম হৈছে আফৰোজা বেগম। তেখেতৰ দেউতাক এজন শিক্ষক। বাৰু মই পিতৃ মাতৃৰ কথালৈ নাযাওঁ, তেওঁ নিজেও বিবাহিতা। হয়, মানে মই জনাত তেওঁ স্কুল লাইফতে কাৰোবালৈ পলাই গৈছিলে, 3 দিনমান থকাৰ পিছত লৈ আহিছে। তাৰপিছত আকৌ তেওঁ তাৰে উদালি নামৰ এখন ঠাইৰ এজন শিক্ষক, মই নামটো নলওঁ বৰ্তমান যিহেতু তেওঁ অলৰেডি সংসাৰ কৰিছে এজন ব্যক্তিয়ে, তেখেত শিক্ষক, সেই শিক্ষকজনৰ লগত তেওঁ বিবাহত বহিছিলে আৰু 1.5 বছৰমানৰ পিছতে ঘূৰি আহিছে। জিয়াউৰৰ লগত কেতিয়াৰ পৰা তেখেতৰ এই সম্পৰ্ক? মই পাইছোঁ 2015 চনত প্ৰথম। ফোনতে পাইছিলোঁ, কিবা মেছেজ দিছিলে, জান এসপ্তাহ হ'ল লগ ধৰা নাই কিয়, এনেকুৱা ধৰণৰ মেছেজ এটা পোৱাত মই ফোন কৰিলোঁ। মোৰ লগত অলপ কথাৰ তৰ্কাতৰ্কি হ'ল, কিন্তু মই ছোৱালীজনীক ভালকৈ বুজাইছিলোঁ, কৈছিলোঁ যে চোৱা এইবিলাক বিবাহিত পুৰুষ, সন্তান আছে আৰু তোমালোকৰ দৰে গাৰ্লফ্ৰেণ্ড এওঁলোকৰ মাহত 20 জনী থাকে, গতিকে নিজৰ জীৱনটো ধ্বংস নকৰিবা, তোমালোকে এইবিলাকত লিপ্ত নহ'বা। তেতিয়ালৈকে মই ছোৱালীজনী মানে বিয়া হোৱা ছোৱালী বুলি ভবাই নাছিলোঁ। মই ভাবিছিলোঁ চাগে সৰু ছোৱালী, আনমেৰিড, কিবা মানে ফচিছে আৰু কিবা দেখি। কিমান বৰ্ষীয় হ'ব তেখেত আপোনাৰ অনুমানত? ৰহমানতকৈতো 15-16 বছৰ সৰু ছোৱালী। হয়। আৰু সেই তাৰ পিছৰ পৰাই তেওঁলোকৰ সেই গোপন প্ৰেম অব্যাহত থাকিলে? গোপন প্ৰেম অব্যাহত আছে। 16 চনৰ ইলেকশ্যন হৈ গ'ল। ইলেকশ্যনত মানে AYDFৰ ছ'চিয়েল মিডিয়া হেণ্ডেল কৰিছিলে। তেওঁ সেই সময়ত কিছু আৰ্থিকভাৱে টনকিয়ালো হ'ল। মই খুব ৰিকুৱেষ্ট কৰিলোঁ যে আমাৰ যিহেতু 2জনী ছোৱালী আছে, টকা পইচা আমাৰ দৰে মিডল ক্লাছ মানুহৰ হাতলৈ সদায় নাহে, তোমাৰ হাতলৈ আহিছে, তুমি 2টা কাম কৰা। এটা হ'ল তোমাৰ কন্যা সন্তান 2জনীৰ নামত কিছু ফিক্সড ডিপ'জিট কৰা, আৰু তোমাৰ ঘৰত তোমাৰ 2জনী ভণ্টি বিয়া দিবলৈ আছে, তোমাৰ দেউতাৰ হাতত কিছু টকা দি থোৱা যাতে 2জনীৰ বিয়াত কামত লগাব পাৰে। তাকে নকৰি তেওঁ সেই সময়ত এখন মাৰুতি ব্ৰেজা নতুনকৈ ওলাইছে, তেওঁ সেইখন কিনিবলৈ উঠি পৰি লাগিল। মোৰ লগত যথেষ্ট তৰ্ক হ'ল। মই বুজি পোৱা নাছিলোঁ সেই গাড়ীখন কিনাটো ইমান প্ৰয়োজনীয় কিয় হৈ পৰিছিল সেই সময়ত। তেওঁ নামানিলে, মোৰ লগত বহুত যুদ্ধ কৰি সেই গাড়ীখন কিনিলে। পাছলৈ মই গম পালোঁ যে সেই গাড়ীখন এইকাৰণেই কিনা হৈছিল যে প্ৰত্যেক সপ্তাহৰ শুক্ৰবাৰে এই আফৰোজা নামৰ যিগৰাকী মহিলা, তেখেত তেতিয়া গুৱাহাটীত আছিলে, এই মহিলাগৰাকীক লৈ জিয়াউৰ ৰহমান বিভিন্ন প্ৰমোদ ভ্ৰমণলৈ যায়। মই অফিচৰ পৰা আহিয়ে নাপাওঁতে তেখেতসকল ওলাই যায় আৰু মোক ফোনটো মোক ব্লক কৰি দিয়ে বা নিজৰ ফোনটো নট ৰিচেবল কৰি দিয়ে। মই নাপাওঁ, মোক বহুত বেছি বিচাৰ কুচাৰ কৰিলে, কয় ঘৰলৈ গৈছোঁ বুলি। পিছত মই গম পাওঁ কোনোবা পবিতৰা ৰিজৰ্টত সিহঁতি ৰাতি কটায়। এনেকুৱা ধৰণৰ ঘটনাবোৰ। আপোনাৰ হাতত সেই সময়ত তথ্য প্ৰমাণ আছিল, যাৱতীয় তথ্য প্ৰমাণ আছিল? চাওক, তথ্য প্ৰমাণৰ কথাটো কি হ'ল, মই যিহেতু ন্যায়ালয়ে বা আপুনি আদালতৰ কাষ চাপক বা আৰক্ষীৰ কাষ চাপক, আপুনি হয়তো এইটো প্ৰেক্টিকেলি ক'ব গ'লে সকলোৱে তথ্য প্ৰমাণ বিচাৰে, আৰু সেই বিষয়ে হয়তো আপোনাৰ বিৰুদ্ধেও তেখেতে বহু অভিযোগেৰে ইতিমধ্যে মুখ খুলিছে। গতিকে কি আধাৰত আপুনি সেই কথাখিনি ধৰক? চাওক, তথ্য প্ৰমাণৰ এতিয়া আটাইতকৈ ডাঙৰ কথাটো হ'ল যোৱা শনিবাৰেচোন মই ধৰাই পেলাই দিলোঁ 2জনক একেলগে, সেইটোৱে আটাইতকৈ ডাঙৰ তথ্য। আৰু সেই সময়ত মোৰ অৱস্থাটো এনেকুৱা আছিল যে মই চাকৰি কৰোঁ, দিনটো মই কাৰ্যালয়ত থাকোঁ,
ঘৰলৈ উভতি গৈ মই দুজনী সৰু ছোৱালী চম্ভালিব লাগে এতিয়া মতা মানুহ এজনৰ পিছে পিছেতো মই ঘূৰি ফুৰিব নোৱাৰোঁ না মোৰ গাড়ী আছে না মই ইয়াত মই লোকেল ছোৱালী হওঁ যে মোৰ কোনোবা দাদা বাইদেউ কোনোবা আছে যাক লৈ মই ঘূৰি ফুৰিম গতিকে তেওঁৰ পিছে পিছে ঘূৰি ফুৰাটো মোৰ সম্ভৱ নাছিল সেই সময়ত আৰু জিয়াউৰ ৰহমান যথেষ্ট ধূৰ্ত মই বুদ্ধিমান বুলি নকওঁ যিটো ইংৰাজীত কানিং বুলি কোৱা হয় সাংঘাতিক ধূৰ্ত এটা মানুহ সেই ধূৰ্ত মানুহটোৱে বেয়া কাম কেনেকৈ কৰিব লাগে খুব ভালকৈ জানে আৰু বেয়া কামবিলাক কৰি লৈ তাৰ পৰ্দাখন কেনেকৈ দিব লাগে সেয়াও খুব ভালকৈ জানে খুব পাকৈত এটা মানুহ আৰু সেই সময়ত মই নিজকে মূৰ্খ বুলিয়ে ক'ম কাৰণ ইমান বাৰে বাৰে একেখিনি ঘটনা হৈ থকাৰ পিছতো সেই সময়ত যে মই ওলাই অহা নাছিলোঁ সেইটো মোৰ মূৰ্খামি আছিলে আচলতে ওলাই মই সেই সময়তে আহিব লাগিছিলে কিন্তু মোৰ ছোৱালীকেইজনী বহুত সৰু আছিলে সৰু থকাৰ কাৰণে আচলতে মই ভয় কৰিছিলোঁ তেতিয়া সাহস নাছিল এইখিনি মই এটা কথা ক'ম যে তেতিয়া পত্নী হৈ যুঁজিছিলোঁ গতিকে নিহকতীয়া আছিলোঁ ক'ৰবাত দুৰ্বল আছিলোঁ তো আজি যেতিয়া মাক হৈ যুঁজি আছোঁ তেতিয়া হয়তো মই বাঘৰ দৰে যুঁজি আছোঁ মই কোনোৱে মোক মানে ট্ৰল কাৰোবাৰ কোনোবাই মোক কৰা বদনামলৈ কিন্তু মই অকণমানো ভয় কৰি থকা নাই যিহেতু মই মাক হৈ সন্তানৰ কাৰণে এতিয়া যুঁজি আছোঁ এই ধৰণৰ প্ৰেম লীলা তেওঁলোক চলাই থাকিলে সেই সময়ত কেৱল তাইৰ লগতে চলাই থকা নাই আৰু বহুত আছে আপোনালোকে অসমৰ মানুহে নিজাববীয়াকৈ খবৰ কৰিলে গম পাব ক'ত কেনেকুৱাকৈ জিয়াউৰ ৰহমানে কি কৰি ফুৰে মাল্টি ওমেন জিয়াউৰ ৰহমান বুলি ক'ব আৰু তাতকৈ ডাঙৰ এটা কথা মই ক'ব বিচাৰিম জিয়াউৰ কোৱাটো উচিত হ'বনে নহয় নাজানো কিন্তু জিয়াউৰ ৰহমান সমকামীও হয় আৰু সমকামিতা কাৰ লগত কৰে মই সেইটো কথাও ক'ম বিস্ফোৰক মন্তব্য টেলিভিশ্যনৰ পৰ্দাত হয়তো প্ৰথমবাৰৰ বাবে হয় মই জানো এইখিনি কথা ক'লে তেওঁ মোৰ ওপৰত ডিফেমেশ্যন কেছো লগাব পাৰে কিন্তু তেখেতৰ মাকৰ ফালৰ মোৰ শাহুমাৰ ফালৰ এজন ব্যক্তি গণেশগুৰিত তেওঁৰ কাপোৰৰ দোকান আছে মই নামটো নকওঁ কাপোৰৰ দোকান আছে সেই ব্যক্তিজনৰ লগতে জিয়াউৰ ৰহমানৰ সম্পৰ্ক আচলতে মই এদিন ৰুক্মিণী গাঁৱৰ এটা ভাড়াঘৰত ধৰা পেলালোঁ দুইজনকে চাব নলগীয়া কিবা টিভিত চাই দুইজন সেই ধৰণৰ এটা সম্পৰ্কত লিপ্ত আছিল আৰু সেই মানুহজনৰ কাৰণে মতা মানুহজনৰ কাৰণে জিয়াউৰ ৰহমানে মোৰ লগত এনেকুৱা ধৰণে কাজিয়া কৰে যেনিবা সেই মানুহজন মোৰ মানে সতিনীহে এনেকুৱাকৈ কাজিয়া কৰে আৰু যেতিয়াই মোৰ লগত অশান্তি হয় সেই মানুহজনৰ ৰুমত থাকেগৈ কোন চনৰ কথা এইটো 2000 মই দুইজনকে ধৰা পেলাইছোঁ যে এইটো আপোনাৰ 2013 চনৰ কথা 2013 চনৰ কথা তাৰপিছত এই বিষয়ে তেখেতৰ লগত আপোনাৰ কিবা বাৰ্তালাপ হৈছিল নে তেখেতে স্পষ্টীকৰণ কিবা দিছিলে স্পষ্টীকৰণ একো নিদিয়ে তেওঁক যেতিয়াই মই কিবা কথা সোধোঁ তেওঁ ঘৰৰ পৰা নাইকিয়া হৈ যায় গণেশগুৰিৰ এগৰাকী ব্যৱসায়ী গণেশগুৰিত কাপোৰৰ দোকান আছে হয় এতিয়াও তেওঁলোকৰ আজা চলে তাত সেইটো এতিয়া মই গম নাপাওঁ কিন্তু সেই সময়ত আছিল নিশ্চয় চলিব তেনেকুৱা ধৰণৰ সম্পৰ্কবিলাক জানো শেষ হৈ যায় নিশ্চয় আছে আৰু মই আচলতে কি জানেনে মই মানে মোৰ যেতিয়া জিয়াউৰ ৰহমান ওলাই আহিলে আমাক এৰি যে গুচি আহিলে মই মোৰ গোটেই ফ'কাছটো মোৰ ছোৱালী দুজনী ভালদৰে ডাঙৰ কৰাত দিলোঁ কাৰণ মই যদি তেওঁৰ পিছে পিছে ঘূৰি ফুৰোঁ তেওঁ প্ৰেম কাহিনী বিচাৰি তেওঁ ক'ত কাৰ লগত কি ৰাতি কটাইছে বা দিন কটাইছে এইবোৰ বিচাৰি ফুৰিলে সেই সময়ত মোৰ ছোৱালীকেইজনী একদম মানে উঠি আহিছে এজনী একেবাৰে সৰু আৰু ডাঙৰজনী জাষ্ট স্কুল মানে ক্লাছ 2-3 মান পাইছে আৰু গতিকে সিহঁতক ডাঙৰ কৰাটোত মই বেছি ফ'কাছ কৰিলোঁ আৰু ভগৱানৰ কৃপাত সিহঁতি ভালকৈ ডাঙৰ হৈছে ভাল মাধ্যমৰ এখন বিদ্যালয়ত গুৱাহাটীৰ এখন ভাল স্কুলত পঢ়ি আছে মই ভাল পৰিৱেশ এটাত ৰাখিছোঁ মই সেই সময়ত সেইটোহে বেছি ফ'কাছ কৰিলোঁ এতিয়া এই সামগ্ৰিক এই ঘটনাকাণ্ডটো পোহৰলৈ অহাৰ পিছত কিছুদিন পূৰ্বে 3 দিন 72 ঘণ্টা পূৰ্বে এই জীৱসমূহ পোহৰলৈ আহিলে তাৰপিছত হয়তো আপোনাৰ কাৰণে এটা মানসিক হেঁচা এটাও হৈছে হয়তো আপোনালোকৰ দুগৰাকীকৈ সন্তান আছে আপুনি নিজেই চম্ভালিছে নিজেই কৈছে তো সন্তান দুটিৰ ওপৰতো হয়তো যথেষ্ট এই বিষয়ে প্ৰভাৱ পৰিছে হয়তো টিভি খুলিলে হয়তো এনেধৰণৰ বহু ট্ৰলিং আপোনাৰ মাতৃৰ বিৰুদ্ধে যেতিয়া কন্যা সন্তানে নিজে ট্ৰলিং দেখিব মানসিকভাৱে তেওঁলোকক নিশ্চয় যথেষ্ট হেঁচা প্ৰয়োগৰ এটা সম্ভাৱনা নথকা নহয় এইবোৰৰ পৰা আপুনি বৰ্তমান কেনেধৰণে এই সামগ্ৰিক এই যি ঘটনাকাণ্ডটো চলিছে বা যিটো শেহতীয়া পৰিস্থিতি কেনেকৈ আপুনি চম্ভালিছে এগৰাকী মাতৃ হিচাপে মই হয়তো ৰাজ্যবাসীয়ে সেই বস্তুটো উপলব্ধি কৰাটো উচিত হয়তো ট্ৰলিং কৰাটো বহুত এটা উজু কথা কিন্তু এগৰাকী মাতৃ হয় বা দুটি কন্যা সন্তানে সেই কথাটো কিমান দূৰ তেওঁলোকে গ্ৰহণ কৰিব পাৰিছে কিমান দূৰ গ্ৰহণযোগ্য হয় বা নহয় অভিযোগ প্ৰতি অভিযোগ হয়তো সকলোৰে ওপৰত থাকে আপোনাৰ ওপৰতো কিছু বিস্ফোৰক মন্তব্য কৰিছে ইতিমধ্যে জিয়াউৰ ৰহমানে এনে কিছু বিস্ফোৰক মন্তব্য কৰিছে যে আপুনি যিগৰাকী অবৈধ প্ৰেমিকা বুলি কৈছে সেইগৰাকী তেখেতৰ লিগেল ৱাইফ বুলি তেখেতে সংবাদ মাধ্যমৰ আগত নিজে মুখ খোলাটো দেখিবলৈ পোৱা গৈছে আৰু তাৰ লগতে আন এক বিস্ফোৰক মন্তব্য আপোনাক নিশাৰ ভাগত আপোনাৰ বাসগৃহলৈ আপোনাক থ'বলৈ ফৰ্চুনাৰ বা
বা বিলাসী বাহনেৰে বহু নামী দামী লোক বহু যুৱকৰ এক প্ৰকাৰ আড্ডাস্থলীলৈ পৰিণত হোৱাৰ কথা কৈছে, ডাঙৰ ডাঙৰ হাই প্ৰফাইল নেতাৰ কথা কৈছে, শাসকীয় বিজেপি নেতাৰ নাম লোৱা হৈছে। বাৰু এইবোৰলৈ আমি যাম। প্ৰথমে সেই বিষয়ে মই জানিব বিচাৰোঁ, এগৰাকী মাতৃ হিচাপে এই পৰিস্থিতিটো আপুনি কেনেধৰণে হেণ্ডেল কৰিছে? যেতিয়া মই ছোৱালী দুজনীলৈ অকলশৰীয়া হৈ গ'লোঁ, তেতিয়া মোৰ প্ৰথম কৰ্তব্য হিচাপে মই ধৰিছিলোঁ ছোৱালীকেইজনীক মই ভাল কৰিব লাগিব আৰু সিহঁতক এই যিটো বিষাক্ত এটা মানে এটা বতাহ এটা আমাৰ চবফালে ঘূৰি আছিলে, মই সেই বতাহটোৰ পৰা আঁতৰাই, সেই পৰিৱেশটোৰ পৰা আঁতৰাই মই সিহঁতক কেনেকৈ ভাল কৰিম, তাৰ কাৰণে মই প্ৰথম যিটো ষ্টেপ ল'লোঁ সেইটো হ'ল মই মোৰ মাৰ ঘৰলৈ ঘূৰি নগ'লোঁ। প্ৰথম ষ্টেপটো, কাৰণ সমাজৰ এটা প্ৰেছাৰ থাকিব আৰু ছোৱালীয়ে তেতিয়া গম পাব আমি কিয় গুৱাহাটী এৰি গুচি আহিলোঁ। আপোনাৰ ঘৰৰ ফালৰ পৰা কেতিয়াও প্ৰেছাৰাইজ কৰা হোৱা নাই যে তুমি ঘূৰি আহা ঘৰলৈ ইমান? কিন্তু আপুনি এইসমূহ কথা বতৰা ঘৰত অৱগত কৰিছিলে নে মাতৃক? বা পিতৃটো আপোনাৰ শয্যাগত অৱস্থাত আছিল, হয়তো তেখেত পিছৰলৈ এক্সপায়াৰ হ'ল, মাতৃৰ লগত আপোনালোকে এইসমূহ কথা পাতিছিল নে? আপোনাক ঘৰলৈ মাতি পঠিয়াইছিল নে? মোক মাহঁতে চাকৰি ট্ৰান্সফাৰ কৰি ঘৰলৈ লৈ যাবলৈ বহুতবাৰেই চেষ্টা কৰিছিলে আৰু যেতিয়া মোৰ মা এবাৰ আহিলে 2014 চনৰ আগষ্ট মাহত মোৰ মা মোৰ ভাড়াঘৰলৈ আহিলে। অহাৰ পিছত জিয়াউৰ ৰহমানক ক'লে যে যদি জিয়াউৰ ৰহমানে মোৰ মাক প্ৰায় প্ৰত্যেক মাহত দুদিন মানে ভাবুকি দিয়ে, যদি শুক্ৰবাৰে কাজিয়াখন লাগে মোৰ মাক ফোন কৰি কয় আপোনাৰ ছোৱালীক মই অহা সোমবাৰে এৰি দিম। যদি সোমবাৰে কাজিয়াখন লাগে মোৰ মাক ফোন কৰি কয় অহা শুক্ৰবাৰে বা বৃহস্পতিবাৰে আপোনাৰ ছোৱালীক এৰি দিম, লৈ যাব আহি। এনেকুৱা ধৰণৰ ভাবুকি প্ৰত্যেক সপ্তাহত মোৰ মাক দিয়ে। ইয়াৰ কাৰণটো মই ক'ম এই ভাবুকিবোৰ কিয় পাই আছিলে। মোৰ মাহঁতে যেতিয়া ঘটনাবোৰ যেতিয়া বেছি বেয়া হৈ গ'ল, তেতিয়া মোৰ মায়ে চিন্তা কৰিলে যে ছোৱালীজনী লৈ সৰু বাচ্ছা এটা লৈ বহুত কষ্ট হ'ব, তাইক আমি লৈ আহোঁ। আৰু জিয়াউৰ ৰহমানৰ ওচৰলৈ আহিলে মোৰ খুৰা আহিছিলে, মোৰ মামা আহিছিলে, মোৰ লখিমপুৰৰ পৰা মোৰ খুৰা আহিছিল, শিৱসাগৰৰ পৰা। দেউতাৰ অনুপস্থিতিত তেওঁলোকে আপোনালোকৰ হয়, মোৰ অভিভাৱক, মোৰ মামা আহিছিল শিৱসাগৰৰ পৰা, মা আহিলে, দাদা সেই সময়ত বেংগলোৰত আছিলে, আহিব পৰা নাছিলে। অহাৰ পিছত ৰহমান ঘৰত নাই, তেখেতক বাৰ বাৰ মতা হৈছে, তেখেত নাহে। তেওঁৰ এটা মানে খুব ভয় থাকে, তেওঁক মানে কোনোবাই কেছ কৰি দিব, তেওঁ পুলিচত যাব, তেওঁৰ কেৰিয়াৰৰ কথা আছে, এইবোৰ ভয় থাকে। জিয়াউৰ ৰহমানে আৰক্ষীক ভয় খায় নেকি? খায়, আৰক্ষীক ভয় খায়। সেইদিনা হাতে লোতে ধৰা পৰিতো আৰক্ষী থানাত যাবলগীয়া হৈছে। তেওঁকতো জিপচিখনত উঠাই লৈ গৈছে। খুব ভয় খাইছে নেকি? মই দেৰিকৈ গৈছিলোঁ, তেতিয়াতো চিঞৰ বাখৰ কৰি আছিলে থানাত বহি চেনেলবিলাকৰ আগত। ৰাজনৈতিক পাৱাৰ দেখুৱাত সিদ্ধহস্ত নেকি? খুবেই বেছি, সেইটোৱে। আচলতে ৰাজনৈতিক এইখিনি কথালৈ আহিম, মই আগতে সন্তানকেইটাৰ কথাখিনি কৈ লওঁ। তাৰপিছত যেতিয়া মোৰ মায়ে মোক লৈ যাবলৈ আহিলে আৰু তেওঁক বুজালে যে ইমান যেতিয়া অশান্তি হৈছে এটা কাম কৰোঁ, তাইক আমি ট্ৰান্সফাৰ কৰাই লৈ যাওঁ, তুমি অহা যোৱা কৰি থাকিবা, যেতিয়া তোমালোকে ক'ৰবাত ঘৰ এখন কৰিবা, তোমাৰ গাঁৱতে হওক বা বেলেগ জেগাতে হওক, তেতিয়া সিহঁতক ফাইনেলি তুমি লৈ আহিবা। এতিয়া সদ্যহতে কিছু বছৰৰ কাৰণে সিহঁতি আমাৰ লগতে থাকক, তুমি অহা যোৱা কৰিবা। সেইদিনাখন মোৰ মাক জিয়াউৰে বহুত মাৰিলে। আপোনাৰ মাতৃক প্ৰহাৰ কৰিছে? মোৰ মাক বহুত মাৰিছে। তাকো চুলিখিনিত ধৰি মাক আমি যিটো ফ্লেটত আছিলোঁ, ফ্লেটৰ বাহিৰলৈ নি 20জন মানুহৰ সন্মুখত মাক হাতেৰে কোবাই মাৰিছে। মোৰ ডাঙৰজনী ছোৱালী অকণমানি, তাই তেতিয়া দেউতাকক চেণ্ডেলেৰে মাৰিছে, মানে আইতাকক যে বচাব পৰা নাই, চেণ্ডেলেৰে মাৰিছে তাই। কোন বৰ্ষৰ কথা এইটো? এইটো 2016 চনৰ ডিচেম্বৰ মাহৰ কথা। গুৱাহাটীতে আমি তেতিয়া ভেটাপাৰা এটা ভাড়াঘৰত আছিলোঁ, সেই তাতহে হৈছিলে। মই একো কৰিব পৰা নাই, কাৰণ মোৰ মানে কোলাত কেঁচুৱা আছে। জিয়াউৰে খুব মোৰ মাক যেতিয়া মাৰাৰ পিছত মানুহ গোট খালে। তেওঁতো মিছা কথা কোৱাত পাকৈত, ৰং সলোৱাত সাংঘাতিক পাকৈত। ছেকেণ্ডত তেওঁ নিজৰ ৰং সলাই মানুহখিনিক কৈছে যে মাকে জীয়েকে মোক পিটি আছে। মাক মোৰ মামাহঁতে ফোন কৰিলোঁ, মামাহঁতে ক'লে ইমিডিয়েট থানালৈ যা। থানালৈ যোৱা হ'ল, হাতীগাঁও থানাই মোৰ মাক এজাইল হস্পিটেললৈ নি প্ৰথম মেডিকেল কৰাইছে। মোৰ ওচৰত আছে। সেই সময়ত গোচৰ ৰুজু হৈছিল নে তেখেতৰ বিৰুদ্ধে? তাকে কৈ আছোঁ। সেই সময়ত কি হ'ল, মোৰ মাক হস্পিটেল লৈ যোৱা হ'ল, এজাইল হস্পিটেলত। তাতে মাক কৰা হ'ল, মেডিকেল কৰোৱা হ'ল। সেই কাগজ মোৰ হাতত আছে বৰ্তমান। তাৰপিছত মোৰ মায়ে বহুত চিন্তা কৰিলে যে যিহেতু ছোৱালীজনীৰ সংসাৰখন এতিয়া শেষ হৈ যাব, দেউতাকো নাই। মায়ে মোক ক'লে সি কি কথাৰ কাৰণে মোক বেয়া পায়। মই ক'লোঁ তোমালোক ইয়ালৈ যে আহা সেইকাৰণে বেয়া পায়, কাৰণ তোমালোক মোৰ সাহস হৈ থাকিলে, শক্তি হৈ থাকিলে সিহঁতি তেওঁ মোক অত্যাচাৰ কৰিবলৈ সুযোগ নাপায়। এতিয়া মায়ে ক'লে এটা কাম কৰ, আমি কোনোদিন নাহোঁ, ফোনত খবৰ লৈ থাকিম, কিন্তু তই সংসাৰখন ভাঙিব নালাগে।
আমি যাওঁগৈ। হয়তো মাক দেউতাক হয়তো, হিচাপে এইটো প্ৰথম মাক- কৰ্তব্য এগৰাকী নিশ্চয়। কন্যা সন্তানৰ হয়তো ঘৰ ভাঙাটো হয়তো খুব কম মানুহে কৰে হয়, হয়। আপোনাৰ মাতৃয়ে হয়তো সেইখিনি জোৰা লগাবৰ কাৰণে চেষ্টা হয়, কৰিছে হয়। তাৰ পৰৱৰ্তী পৰ্যায়ত কি হ'ল তাৰপিছত জীয়াউৰ পলালে 16 ডিচেম্বৰৰ পৰা সি নাই তাৰপিছত 2017 চন সোমালে 2017 চনৰ জানুৱাৰী মাহত জীয়াউৰে 2 বা 3 জানুৱাৰী হ'ব জীয়াউৰে মোৰ আৰু মোৰ মাৰ নামত 2017 চন 17 চনৰ মোৰ আৰু মোৰ মাৰ নামত CJM কোৰ্টত গৈ হয় এটা কেছ ৰুজু কৰিলে। হয় কেছটো হৈছে যে মোৰ মায়ে আৰু মই মিলি তেখেতৰ সা সম্পত্তি বাজেয়াপ্ত কৰিছোঁ এনেকুৱা ধৰণৰ কেছ এটা। আৰু ইণ্টাৰেষ্টিং কেছটো হ'ল যে মই যাতে এক্সপাৰ্টি ডিক্লিয়াৰ হওঁ তাৰ কাৰণে জীয়াউৰে মোৰ লগত একেলগে মানে আমি তেতিয়াতো আছোঁৱেই সি ঘৰৰ বাহিৰত আছিলে সি কেছ কৰিছে। তো কেছ কৰি কি কৰিছে যিবোৰ ন'টিছ আহিছে কোৰ্টৰ পৰা মোলৈ ঘৰৰ মালিকক কৈ থৈছে যে কিবা ন'টিছ আহিলে যাতে তেখেতক দিয়ে আৰু মালিকে ইমান কথাখিনি আৰু বুজিব পৰা নাই মালিকে মোৰ স্বামী হিচাপে তেখেতকে দিছে তাৰমানে যাতে মই ন'টিছ নাপাওঁ মই কোৰ্টত উপস্থিত নহওঁ আৰু মই যাতে এক্সপাৰ্টি ডিক্লেয়াৰ হওঁ আচ্ছা সেই ধৰণৰ এটা বুদ্ধি। হয় তাৰপিছত জীয়াউৰ মানে কোৰ্টৰ সেই কেছটোত একোৱে কৰিব নোৱাৰিলে মানে একো মেটেৰিয়েলছে নাই কি দিব প্ৰমাণ একোৱেই নাই গতিকে তেওঁক সেই কেছটোত আদালতে 2 বাৰ জৰিমনা বিহিলে কোৰ্টৰ সময় নষ্ট কৰাৰ বাবে। মোৰ হাতত তথ্য আছে চাৰ্টিফাইড কপি আছে এবাৰ 1000 টকা আৰু এবাৰ 500 টকাৰ জৰিমনা বিহিছে। সেইখিনি কৰাৰ পিছত আছে তেনেকৈ আহে এসপ্তাহ ঘৰলৈ আহে 15 দিন ঘৰলৈ নাহে। ক'ত থাকে 10-15 দিন নাহে হঠাৎ অন্তৰ্ধান হয় ক'ত থাকে তেখেত হয় তেওঁ বেছিভাগ থাকে তেতিয়া তেওঁ বদৰুদ্দিন আজমলৰ লগৰ মানে ঘনিষ্ঠ একেবাৰে ঘনিষ্ঠ মানুহ AIDF দলৰ ঘনিষ্ঠ এজন মানুহ তেওঁলোকৰ দলৰ যিমান MLA আছে MLAৰ কোৱাৰ্টাৰ আছে MLA হোষ্টেলৰ ভিতৰত সেই কোৱাৰ্টাৰবিলাকত থাকে। প্ৰথমবাৰৰ কাৰণে সাংবাদিক জীৱনৰ পৰা তেখেতে ৰাজনৈতিক সান্নিধ্য লাভ কৰিবলৈ সক্ষম হৈছিলে সেই সময়ত ৰাজনৈতিক সান্নিধ্য আচলতে তেওঁ তেতিয়াৰ পৰাই মানে লাহে লাহে সেই দিছপুৰলৈকে তেওঁৰ সেই সান্নিধ্য লাভ কৰা আৰম্ভ আছিলে হৈছিল কিন্তু তেওঁ কোনোদিন এই কথাটো স্বীকাৰ নকৰে যে AIDF দলৰ লগত তেওঁ জড়িত আছিল। তেওঁ খুব বুদ্ধিয়ক তেওঁ খুব প্লেনিঙত কাম কৰে তেওঁ সেইকাৰণে কেতিয়াও সদস্যপদ লোৱা নাছিলে AIDF দলৰ যাতে কোনে আঙুলি টোৱাব নোৱাৰে মাত্ৰ তেওঁলোকৰ মানে কাণটো ইউজ কৰি আছিলে যে তেওঁ এতিয়া বদৰুদ্দিন আজমলৰ লগত সুসম্পৰ্ক আছে একেবাৰে সুসম্পৰ্ক নাই। কিহৰ বাবে নাই কিহৰ বাবে সংঘাত হ'ল জিয়াউৰ ৰহমানে এনি মিৰৰ নামৰ এটা ৱেব পৰ্টেল খুলিছিলে জয়ানগৰৰ KTM বাইকৰ শ্ব'ৰুমৰ ওপৰত আছে। সেই গোটেই ফাণ্ডিংটো বদৰুদ্দিন আজমল আৰু তেখেতৰ ভাতৃ চিৰাজুদ্দিন আজমলে কৰিছিলে। সেই টকাখিনি অনাৰ পিছত টকাৰ মিছ ইউজ হৈছে মিছ ইউজ হোৱাৰ পিছতে সেই লৈ তেওঁলোকৰ মাজত সংঘাত হৈছে আৰু জিয়াউৰ ৰহমানে সেই টকা পইচা লৈ অন্তৰ্ধান হৈছে বুলিয়ে ক'ম তেওঁলোকৰ লগত কোনো সম্পৰ্ক ৰখা নাই আৰু তেওঁলোকৰ বিষয়ে তেওঁৰ যিটো ক্ষমতা মানে মিডিয়া হাউচত প্ৰিণ্ট মিডিয়াতে হওক ইলেক্ট্ৰনিক মিডিয়াতে হওক তেওঁক মাতে প্ৰিণ্ট মিডিয়াত তেওঁ কথাখিনি লিখিব পাৰে লিখিলে পাব্লিছড হয় গতিকে সেইবিলাক ইউজ কৰি তেওঁ বদৰুদ্দিন আজমল চাহাবৰ কথা লিখি মেলি তেনেকৈ তেওঁ আঁতৰি আহিলে আৰু তেনেধৰণে সংঘাত আৰম্ভ হৈছিলে। এতিয়া আমি পুনৰ ঘূৰিম সেই তেখেতৰ অভিযোগলৈ এবাৰ কিছু কঠোৰ প্ৰশ্নবান আপোনালৈ এতিয়ালৈকে হয়তো জীৱনৰ আপোনাৰ পৰিক্ৰমাটো আমি জানিবলৈ চেষ্টা কৰিলোঁ বা আপোনাৰ দিশখিনি আমি ৰাজ্যবাসীৰ ওচৰলৈ লৈ যাবৰ বাবে চেষ্টা কৰিলোঁ কাৰণ এটা দিশৰ ওপৰত হয়তো এগৰাকী মহিলাক কোনেও বিচাৰ কৰাটো হয়তো সিমানখিনি যথেষ্ট নহয় আৰু সেইবাবে আমি আপোনাক সেই প্ৰশ্ন পুনৰবাৰ পোনপটীয়াকৈ কৰিব বিচাৰিম পোনপটীয়াকৈ আপুনি উত্তৰ দিব। জিয়াউৰ ৰহমানে বিশেষ অভিযোগ কৰিছে বিশেষ বুলি ক'ব লাগিব মই এইবাবেই কাৰণ এক ডাঙৰ অভিযোগ বুলিয়ে কৈছোঁ আপুনি যিগৰাকী মহিলাক হাতেলোতে সেইদিনা ধৰা পেলালে 72 ঘণ্টাৰ পূৰ্বে আপুনি হাতেলোতে ধৰা পেলালে সেইগৰাকী অবৈধ প্ৰেমিকা বুলি আপুনি অভিযোগ কৰিছে কিন্তু সেইগৰাকী আপোনাৰ স্বামীয়ে যেটো আপুনি প্ৰাক্তন পত্নী নহয় বুলি কৈছে গতিকে আপোনাৰ স্বামীয়ে সেই মহিলাগৰাকীক কিন্তু নিজৰ লিগেল ৱাইফ বুলি কৈছে লিগেল ৱাইফ আইনগত পত্নী সেইটো কি আধাৰত তেখেতে ক'ব পাৰিলে আপোনালোকৰ ডিভোৰ্চ একখন আজিলৈকে সম্পূৰ্ণ হৈছেনে নাই তেওঁৰ মতে আপোনালোকৰ ডিভোৰ্চ একখন তেখেতৰ সম্পূৰ্ণ হৈছে কিন্তু আপোনাৰ ডিভোৰ্চ একখন সঁচাকৈ সম্পূৰ্ণ হৈছেনে নাই আৰু যদি আপোনালোকৰ ডিভোৰ্চ একখন সম্পূৰ্ণ হোৱা নাই তেনেহ'লে তেখেত কেনেকৈ লিগেল ৱাইফৰ সেই স্থান পালে বা তেখেতে কেনেধৰণে সংবাদ মাধ্যমৰ আগত ইমান ডাঙৰ এটা মন্তব্য যিটো ৰাজনৈতিক জীৱনত আছে মুখপাত্ৰ হিচাপে হয়তো টেলিভিশ্যনৰ প্ৰত্যেকখন পৰ্দাতে হয়তো সন্ধিয়াৰ ভাগত জিয়াউৰ ৰহমানে অসমবাসীৰ ৰাইজে চায় গতিকে সেই কথা এগৰাকী সাধাৰণ ব্যক্তিয়ে হয়তো নিশ্চয় কোৱা নাই কিয় আপোনালোকৰ ডিভোৰ্চৰ এই প্ৰক্ৰিয়াটো বৰ্তমান কোন স্থিতিত আছে ডিভোৰ্চৰ কোনো কেছ নাই শেহতীয়া লোকসভা নিৰ্বাচনৰ 19 মে'ত তেওঁলোকৰ
কাজিৰঙা সমষ্টি পৰে হয় মই জিয়াউৰ ৰহমানৰ পত্নী হিচাপে ভোট দি আহিছোঁ হয় কেনেকৈ দিলোঁ যদি মই ডিভ'ৰ্চড ৱাইফ হয় এই প্ৰশ্নটো কৰিছোঁ এই প্ৰশ্নটোৰ উত্তৰ কোনেও নিদিয়ে মোক হয় মানে জিয়াউৰ ৰহমানেই দিব লাগিব কাৰণ চাওক ইলেকশ্যনৰ আগে আগে চেঞ্চাছ যায় হয় প্ৰত্যেকখন গাঁৱলৈ চুবুৰীলৈ চেঞ্চাছ যায় যদি মই ডিভ'ৰ্চড ৱাইফ হয় তেওঁলোকেতো মোৰ নামটো উলিয়াই দিব লাগিছিলে তেওঁলোকৰ পৰিয়ালৰ সদস্য হিচাপে মোৰ নামটো কিয় ৰাখিলে আৰু মই ভোট দি আহিছোঁ মোৰ ছ'চিয়েল মিডিয়া ফেচবুকত মই ফটো শ্বেয়াৰ কৰিছোঁ যে তাত মই ভোট দি আহিছোঁ আৰু মোৰ লগত এই মুহূৰ্ততো ফটো আছে তেওঁৰ বৰমাক তেওঁৰ মানে খুৰীয়েক তেওঁৰ কাজিনছ গোটেইবিলাকৰ লগত মই একেলগে মানে গ্ৰুপ ফটো উঠাইছোঁ তালৈ গৈ মোৰ শহুৰৰ ঘৰত মোক সোমাবলৈ নাই দিয়া তেওঁলোকে তলা মাৰি দিছে কিন্তু বাকী তেওঁলোকৰ আত্মীয় স্বজনৰ ঘৰলৈ গৈছোঁ মই ভোট দি আহিছোঁ ইয়াতকৈ ডাঙৰ প্ৰমাণ কি লাগে হয়তো তেওঁৰ পৰিয়ালবৰ্গ অৱগত নহয় নেকি আপোনালোকৰ এই তথাকথিত ডিভ'ৰ্চৰ কথাটো লৈ পেলাই যিটো তেওঁ কৈছে যে তেখেতৰ আইনগত পত্নী গতিকে মই যিমান দূৰ জানো আইনগত পত্নী এটা সময়ত এগৰাকী মহিলাই হ'ব পাৰিব যদি তেখেত আইনগত পত্নী হয় আপুনি কোন হয় সেইটো মই প্ৰশ্ন কৰি আছোঁ মই কোন হয় এতিয়া কথা হ'ল যে জিয়াউৰ ৰহমানক মই সেইদিনা বাৰে বাৰে প্ৰশ্ন কৰিছোঁ মিডিয়াৰ আগতো কৈ আছোঁ যে এটলিষ্ট তেওঁ কোনখন আদালতত হয় সেই কেছটো চলি আছে তেওঁ কৈ দিয়ক আৰু কোনখন মানে সেই কেছটোৰ নাম্বাৰটো দি দিয়ক চাওক মোৰ যদি দুটা কোৰ্টত কেছ চলি আছে মোৰ নাম্বাৰ মনত থাকিব লগত থাকিব জিয়াউৰ ৰহমানৰ লগত ইমান তথ্য থাকে সেইটো নাই নেকি সেইটোতো থাকিব কেছ নাম্বাৰটো কৈ দিয়ক এটলিষ্ট এই মুহূৰ্তত আন এক প্ৰাসংগিক বিষয় হৈ পৰে যিখন মুছলিম ডিভ'ৰ্চ এক্ট সেইখন হয়তো বৰ্তমান ৰদ্দ কৰি থোৱা হৈছে চৰকাৰৰ ফালৰ পৰা সেইটো এটা কাৰণ হ'ব পাৰে নেকি আপোনাৰ ডিভ'ৰ্চৰ সেই প্ৰক্ৰিয়াটো তেখেতে সম্পূৰ্ণ কৰিব নোৱাৰে এনে কিছু কিন্তু বুবু বাবা চলিছে বাবেহে মই সেই কথা কৈছোঁ ছ'চিয়েল মিডিয়াত যথেষ্ট এনে কুৱেশ্যনছ সিদিনা মই নিজে পঢ়িবলৈ পাইছিলোঁ সেইবাবে আপোনাক পোনপটীয়াকৈ প্ৰশ্ন কৰিছোঁ জিয়াউৰ ৰহমান আৰু মোৰ ডিভ'ৰ্চৰ প্ৰক্ৰিয়াই একো চলা নাই হয় গতিকে কোন প্ৰক্ৰিয়াত হ'ব শৰীয়তীত হ'ব নে আইনী আমাৰ ভাৰতীয় আইনমতে হ'ব সেইটো বিচাৰ কৰিবলৈ যোৱাৰ আগতে কথাটো হ'ল যে কোনো প্ৰক্ৰিয়াই চলা নাই না তেওঁ মোৰ পৰা ডিভ'ৰ্চ বা তেওঁ সেই মুছলিম এক্ট মতেও আপোনাৰ ওচৰলৈ অহা নাই বা নৰ্মেল কোৰ্টৰ বাইল' হিচাপে আপোনাৰ ওচৰলৈ ইনফেক্ট মোৰ ওচৰত এনেকুৱা বহুত স্ক্ৰীনশ্বট আছে হোৱাটছএপত জিয়াউৰ ৰহমানে মোলৈ পঠোৱা যে জিয়াউৰ ৰহমানে মোক বাৰে বাৰে কৈছে যে তুমি ডিভ'ৰ্চ ফাইল কৰিছা নেকি তুমি ডিভ'ৰ্চ ফাইল নকৰিবা জীৱনটো অকলশৰে কটোৱা বৰ কষ্টকৰ 2022 চন 23 চনলৈকে তেওঁ এনেকুৱা মেছেজ মোক দিছে যে তুমি ডিভ'ৰ্চ নল'বা এনেকুৱা ধৰণৰ কথা কৈছে বা মোক এদিন সুধিছেও তুমি কিবা বেলেগ চিন্তা কৰিছা নেকি চাওক মই এইখিনিতে এটা কথা ক'ব বিচাৰিম যিজন ল'ৰাক মই ভাল পাই হয়তো মা দেউতাৰ মানে বিচৰা নাজানো হয়তো মা দেউতাই ইমান সোনকালে মোক বিয়া হোৱাটো বিচৰাও নাছিলে কিন্তু তাৰ প্ৰেম এনেকুৱা আছিলে ন প্ৰেম এনেকুৱা বস্তু সেই সময়ত যে তেওঁক এৰি থাকিবই নোৱাৰোঁ তেওঁৰ অবিহনে থাকিবই নোৱাৰোঁ যিজন ল'ৰাক মই ভাল পালোঁ গুৱাহাটীলৈ আহিলোঁ 12 বছৰ এখন সংসাৰ কৰিলোঁ নিশ্চয় গভীৰ সংসাৰ কাৰণ য'ত দুটা সন্তান জন্ম হৈছে আৰু মনে প্ৰাণে আজিও কিন্তু জিয়াউৰ ক'ৰবাত আছে মোৰ কাৰণ তেওঁৰ যিবিলাক অভিযোগ মোৰ ওপৰত একো নাই যিবোৰ অভিযোগ জিয়াউৰে মোৰ ওপৰত উঠাইছে মোৰ বাবে কিন্তু এটা বেলেগ জীৱন কটা বৰ সুন্দৰ সুবৰ্ণ সুযোগ হাতত আছে বা আছিলে কাৰণ 5 বছৰ স্বামী নাই মই মানে মোক বিয়া পাতিম বুলি এপ্ৰ'চ কৰা মানুহৰ অভাৱ কিন্তু হোৱা নাই অসমত গতিকে মই খুব ধুনীয়া জীৱন এটা কটাবলৈ গুচি যাব পাৰিলোঁহেঁতেন ছোৱালী দুজনী তেওঁৰ হাতত গতাই দি মই জিয়াউৰ ৰহমানৰ ঘৰৰ আগলৈ গৈ ছোৱালী দুজনী দিটো ক'ব পাৰিলোঁহেঁতেন তোমাৰ ছোৱালী তুমি ৰাখা আৰু মোৰ মা দেউতাই মোক লৈ গৈ হয়তো মা দাদাই ক'ৰবাত বিয়া দিব পাৰিলে হয় মোৰ পৰিয়ালেতো যোৱাকালিলৈকে কৈ আছে যে তই তাক বিচাৰি থকাতকৈ তই নিজৰ চিন্তা কৰ কিন্তু মই কৈছোঁ যে মোৰ ছোৱালীকেইজনী মোক দুখিব ডাঙৰ হ'লে যে তুমি প্ৰতিবাদ কিয় নকৰিলা তোমাৰ কিবা ভুল আছিল নেকি মই সেইকাৰণেহে সিহঁতৰ আচলতে ন্যায়খিনি মই বিচাৰি আছোঁ আৰু সেই যে মৰম ভালপোৱাখিনি যিখিনি কলেজীয়া জীৱনত আৰম্ভ হৈছিলে মানে অন্তৰৰ এটা কোণততো এই মুহূৰ্তটো আছে মোৰ লগত যিবোৰ কাৰ্যকলাপ কৰিলে সেইখিনি মই ঘিণ কৰোঁ সেই জিয়াউৰ ৰহমানক মই বেয়া পাওঁ কিন্তু মই যোনজন জিয়াউৰ ৰহমানক ভাল পাইছিলোঁ সেই জিয়াউৰ ৰহমান আজিও মোৰ মনৰ ভিতৰত আছে আৰু সেইকাৰণে মই অকলশৰে ইমান বছৰ থকাৰ পিছতো মই দ্বিতীয় এটা চিন্তা কৰাৰ কথা ভাবিবই নোৱাৰিলোঁ যদিও মই বহুত ধৰণৰ সুযোগো পাইছোঁ জীৱনত বা মোৰ পৰিয়ালেও মোক বাৰে বাৰে কৈছে সেইগৰাকী মহিলাৰ বিৰুদ্ধে কিন্তু সেই একেগৰাকীয়ে পুৰুষ
যিগৰাকী পুৰুষে নিজৰ প্ৰেম নিবেদন কৰিছিল হয়তো আপোনাৰ মই কলেজীয়া জীৱনত, সেইগৰাকী জিয়াউৰ ৰহমানে কিন্তু আপোনাৰ বিৰুদ্ধে আন কেতবোৰ বিস্ফোৰক অভিযোগ কৰিছে, কেমেৰাৰ সন্মুখত কৰিছে। হয়তো আপুনি ইতিমধ্যে অৱগত। এই মুহূৰ্তত মই আপোনাক সেই কথা সুধিব লাগেনে নাই মই নাজানো, কিন্তু মই ৰাইজৰ স্বাৰ্থত মই সেই কথা সুধিব লাগিব, কাৰণ অসমবাসীয়ে সেই কথা জনাটো মোৰ নজৰত সেইটো জনাটো উচিত। কাৰণ আপুনি এগৰাকী যিহেতু সাহসী মহিলা হিচাপে পৰিচয় দিছে বা জীৱনটো যুদ্ধত কৰিয়ে আপুনি আগুৱাই গৈছে, জীৱন যুদ্ধত আগুৱাই গৈছে। বিস্ফোৰক অভিযোগ আছে আপোনাৰ বিৰুদ্ধে। তেখেতে মুকলিকৈ কেমেৰাৰ সন্মুখত কিছু মন্তব্য কৰিছিল যে তেখেতৰ পৰপুৰুষৰ লগতো সম্পৰ্ক নথকা নহয় দিশৰ এটা কথা কৈছিলে। কেতবোৰ ৰাজনৈতিক নেতাৰ নাম লৈছিলে, হয়তো আপুনি অৱগত। বিজেপি নেতা এগৰাকীৰ নাম তেখেতে আওপকীয়াকৈ লৈছিলে যে এগৰাকী বিশেষ নেতাৰ লগত, এগৰাকী শাসকীয় দলৰ নেতাৰ লগত তেখেতৰ ঘনিষ্ঠ সম্পৰ্ক, আৰু যিবোৰৰ বাবে তেখেতৰ পৰা ময়ো দূৰলৈ আঁতৰি আহিব লগা হৈছিলে, বা যিগৰাকী অবৈধ প্ৰেমিকা এই মুহূৰ্তত আপুনি যিটো অভিযোগ কৰিছে সেইদিনা হাতে লোতে ধৰা পেলাইছে, সেইগৰাকী মহিলাক কেমেৰাৰ সন্মুখত কিন্তু তেখেতে আপোনাক উদ্দেশ্যে এক প্ৰকাৰ কৈছিলে যে তেখেত মোৰ লিগেল ৱাইফ। গতিকে সেই কোন এগৰাকী বিজেপি নেতা বা কি এইবোৰ ঘনিষ্ঠ সম্পৰ্ক বা কি বিলাসী বাহনত এইগৰাকী মহিলাই, যিগৰাকী মহিলাই জীৱন যুদ্ধত আগুৱাই গৈছে, অকলে দুগৰাকীকৈ কন্যা সন্তানক লগত লৈ আগুৱাই গৈছে, ৰাজ্যবাসীৰ বাবে আপুনি যদি সেই বিষয়ে যদি অলপ মুখ খোলে। হয়, যিসকলে মোক ছ'চিয়েল মিডিয়াত বৰ সমালোচনা কৰি আছে, আজিৰ ভাষাত ট্ৰল কৰি আছে, তেওঁলোকে কেতিয়াবা মোক দেখিছেনে, মোৰ জীৱনটো দেখিছেনে? মই কেনেকৈ ৰাতিপুৱা ছোৱালী দুজনীক ৰেডি কৰি 7:30 বজাত স্কুলত থ'বলৈ যাওঁ, স্কুলৰ পৰা থৈ আহি মই মোৰ ঘৰৰ যাৱতীয় কামখিনি কৰি ছোৱালী দুজনীলৈ আকৌ ৰন্ধা বঢ়া কৰি লাঞ্চ পেক কৰি দুপৰীয়া সিহঁতি কি খাব, স্কুলৰ পৰা সিহঁতি কোনযোৰ কাপোৰ পিন্ধিব, সেইখিনিলৈকে ৰেডি কৰি মই মোৰ কাৰ্যালয়লৈ ওলাই যাওঁ। কাৰ্যালয়ৰ পৰা আহোঁতে বিলাসী গাড়ী বহুত দূৰৰ কথা, ৰিক্সাত উঠি ভগা সেই GMCHৰ পিছফালৰ ভগা ৰাস্তাটোৰে কষ্ট কৰি, কেতিয়াবাতো পানী হ'লে সাগৰহেন সেইফালে পানী হৈ যায়, ইমান কষ্ট কৰি অহা যোৱা কৰোঁ। কেতিয়াবা দুখ লাগে যে এই মুহূৰ্তত জিয়াউৰ ৰহমানে দুখনকৈ গাড়ীৰ মালিক, কিন্তু মোৰ ছোৱালীকেইজনী হয়তো সেই পানীত যোৱা মাজতে বহুত বৰষুণতে দুদিনতে স্কুলেই যাব পৰা নাই, ইমান পানী হৈছে, বা আমি ভাড়াঘৰত আছোঁ, আজি এটা ভাড়াঘৰত আছোঁ, ইয়াতে অসুবিধা হৈছে, কালি এটা বেলেগ ভাড়াঘৰত আছোঁ, খুব কষ্ট কৰি মই ছোৱালীকেইজনীক ডাঙৰ কৰি আছোঁ, কিন্তু ধৈৰ্য ধৰি মই ধৈৰ্য হেৰুওৱা নাই। মোৰ এটাই সপোন, ছোৱালীকেইজনী মোৰ ভাল হ'ব, এইটো মোৰ বিশ্বাস, আৰু মই সিহঁতক এনেকুৱা এটা পৰিৱেশত ডাঙৰ কৰিছোঁ য'ত এই সমস্যাবিলাকে কিন্তু সিহঁতক ঢুকি পোৱা নাই। সিহঁতক মই এটাই কথা বাৰে বাৰে কৈ আছোঁ যে তহঁতি ভাল মানুহ হ'ব লাগিব, কাৰণ মায়ে যে ইমান কষ্ট কৰি আছে। কন্যা সন্তান দুটি কথালৈ আহিম, তেওঁলোকে বিদ্যালয়ত এই মুহূৰ্তত পঢ়ি আছে, এগৰাকী 14 বৰ্ষীয়, এগৰাকী হয়তো 6-7 বৰ্ষীয় কন্যা সন্তান। দুয়োগৰাকী স্কুলৰ যি নামভৰ্তি প্ৰক্ৰিয়াত পিতৃৰ নাম আছেনে নাই? নাই, এই মুহূৰ্তত নাই। আপোনাৰ মোৰ সিহঁতৰ গাৰ্জেন মই, লিগেল গাৰ্জেন মই। আৰু তেখেতে অভিযোগ কৰা কোন সেইগৰাকী বিজেপি নেতাৰ নাম তেখেতে ক'বলৈ বিচাৰিছে? কোন নেতাৰ লগত আপোনাক সেই ঘনিষ্ঠ সম্পৰ্কৰ কথা তেখেতে অভিযোগ কৰিছে? মই তাকেই মোক চাওক, যেতিয়া তেখেতকে উত্তৰ দিয়ক আপুনি, কাৰণ যিহেতু আপোনাৰ শ্ব'টো হয়তো তেখেতে চাব, নিশ্চয় চাব। অকল তেওঁৱেই নহয়, তেওঁৰ হৈ যিখিনি মানুহে মোক সমালোচনা কৰি আছে, মোৰ তেওঁলোকক উদ্দেশ্যে গৈ মই ক'ম, হয়, মোক জাষ্ট 2 মিনিট বেছি সময় দিব এই কথাখিনি, কাৰণ মোৰ জীৱনৰ কথা এইখিনি। সমালোচনা, মই এতিয়া এটা কথা ক'ম যে যেতিয়া নিজৰ অধিকাৰ বিচাৰিবলগীয়া হয় মানুহে, তেতিয়া মহাত্মা গান্ধীও কিন্তু সমালোচনাৰ পৰা বাদ পৰি যোৱা নাছিল। তেতিয়া মইনো কোন হয়? এতিয়া মই 2019ৰ পৰা যেতিয়া মনে মনে আছিলোঁ, তেতিয়া কিন্তু কোনেও মোক খবৰ কৰা নাছিলে তুমি ছোৱালীকেইজনী কেনেকৈ ডাঙৰ কৰিছা, কাৰণ মই বহুত ডাঙৰ চাকৰি এটা নকৰোঁ, চৰকাৰী সৰু চাকৰি এটা কৰি গুৱাহাটীত ভাড়াঘৰত থাকোঁ, ছোৱালী প্ৰাইভেট স্কুলত মোৰ পঢ়ি আছে, সিহঁতৰ খোৱা বোৱা যিমানে ডাঙৰ হৈছে সিহঁতৰ প্ৰয়োজনীয়তাখিনি সিমান বাঢ়ি আহিছে, আৰু দেউতাক নাই বুলি সিহঁতক মই অভাৱ দিবলৈ মোৰ অন্তৰখনে কষ্ট পায়। এই প্ৰক্ৰিয়াত মোৰ মা আৰু দাদাই সহায় কৰি আছে সদায়। মোৰ মায়ে পেঞ্চন পায়, পেঞ্চনৰ পইচা কেতিয়াবা ছোৱালীৰ এডমিশ্যনৰ কাৰণে কিবা কাৰণে পঠায়। মোৰ যদি কোনোবা ডাঙৰ নেতাৰ লগত সম্পৰ্ক থাকিলেহেঁতেন, মই ইমান অভাৱত থাকিলোহেঁতেন নেকি? মই আজিৰ তাৰিখত আপোনাক ক'ব বিচাৰিম যে হাতীগাঁৱৰ এটা মাইক্ৰ' ফাইনেন্সত মোৰ সোণৰ বস্তু অলপ এতিয়াও বন্ধকত সোমাই আছে। মই ছোৱালীৰ স্কুলৰ ফিজ দিবৰ কাৰণে সেই বস্তুবিলাক মোৰ অলংকাৰ, সোণৰ অলংকাৰ বন্ধকত দি মই তাৰমানে পইচা আনি ছোৱালীৰ স্কুলৰ এডমিশ্যন, এই মাৰ্চৰ এডমিশ্যনখিনি মই কৰিছোঁ। গতিকে
মানুহে চাওক অবৈধ সম্পৰ্ক আজিকালি কিয় কৰে চবেই জানে মাইকী মানুহে অবৈধ সম্পৰ্ক কৰে একেবাৰে টকা পইচাৰ কাৰণে যে টকা পইচা ল'ম সুখত থাকিম আৰু অবৈধ সম্পৰ্ক কৰি থাকিলে মই জিয়াউৰ ৰহমানৰ পিছে পিছে 6 বছৰৰ পিছত কিয় ঘূৰি যাম মানে তেওঁৰ পিছে পিছে কিয় ঘূৰি ফুৰিম তেওঁ বিয়া পাতিলে যদি মোৰ কাৰণেতো একেবাৰে ইজি ৱে হৈ গ'ল ন তুমিও বিয়া পাতিলা মই মোৰ অবৈধ প্ৰেমিকৰ লগত এতিয়া মুক্ত মনে ঘূৰি ফুৰোঁ নহয় জানো এই ইমানখিনি নকৰি মই তেওঁক বিচাৰি কিয় গ'লোঁ আৰু ইয়াতকৈ ডাঙৰ কথাটো হ'ল যে তেখেতে নাম কিয় নলয় বিজেপি নেতা বুলি কৈ আছে তেখেতে নামটোতো কৈ দিলেই হ'ল কিবাটো এভিডেঞ্চ থাকিব হয় নাম থাকিব বা দামী দামী গাড়ী থাকিলে সেই গাড়ীকেইখনৰ নাম্বাৰটো দি দিলেওতো মানুহে গম পাব আপুনি এক প্ৰকাৰ তেখেতক আমাৰ জৰিয়তে এই পডকাষ্টৰ জৰিয়তে আপুনি প্ৰত্যাহ্বান জনাব বিচাৰিব যে আপুনি নাম ৰাজহুৱা কৰক মইতো যদি কিবা তথ্য প্ৰমাণ আছে আপুনি ৰাজহুৱা কৰক নাম কওক কাৰণ চাওক এনেকুৱা ধৰণৰ কথাটো ময়ো ক'ব পাৰোঁ যে জিয়াউৰ ৰহমানে মানে এইগৰাকী মহিলা এনেকুৱা এগৰাকী দলৰ মহিলাৰ লগত বা তেওঁলোকৰ নিজৰ দলে কোনোবা মহিলাৰ লগত ঘূৰি ফুৰিছে এনেকুৱা কথাটো ময়ো ক'ব পাৰোঁ কিন্তু চাওক কাজিয়া কৰিলেও মোৰ বিশ্বাস মানুহে বেইমানিৰ কাজিয়া কৰিব নালাগে কাজিয়াও ইমানদাৰিছে কৰিব লাগে গতিকে যেতিয়া মই তেখেতক ধৰা পেলাই দিলোঁ যে তেওঁ অবৈধভাৱে এগৰাকী মহিলাৰ লগত আছে আৰু তেওঁৰ নিজৰ সন্তানৰ কোনো দায়িত্ব নলৈ তেওঁ প্ৰেমত মত্ত হৈ নতুন গাড়ী কিনিছে XUV 500 এখন প্ৰেমত মত্ত হৈ আছে এই বস্তুটো যেতিয়া মই ৰাইজৰ আগত উলিয়াই দিলোঁ তেতিয়া তেওঁ কি কৰিব এতিয়া তেওঁ ডিফেন্সত কি কৰিব ইজিয়েষ্ট ৱেটো কি চৰিত্ৰ হনন আৰু মহিলা যেতিয়া অলপ কথা জনা হয় আৰু আত্মনিৰ্ভৰশীল হয় তেতিয়া একাংশ ৰাইজে এই ধৰণৰ কামবোৰ কৰি খুব ভাল পায় কাৰণ আমাৰ প্ৰায় মানুহৰে কি হৈছে ছেডিষ্টিক প্লেজাৰ আপোনাৰ বেয়া কৰি আপোনাৰ বেয়াকৈ তেওঁলোকে কি তৃপ্তি পায় জানেনে এই যে মই ভালকৈ আছোঁ মই যে কাৰো সন্মুখত মোৰ ছোৱালী দুজনীলৈ কান্দি কান্দি 2 টকা মই বিচাৰি থকা নাই মই যে ভালকৈ আছোঁ এই বস্তুবিলাকক হিংসা নিশ্চয় জেলাচি ক'ৰবাত আছে আৰু তাৰ ফলস্বৰূপে মই ভিক্টিম হৈছোঁ আৰু জিয়াউৰ ৰহমান যিহেতু এটা দলৰ প্ৰচাৰ সম্পাদক গতিকে তেওঁৰ লগত এটা ছ'চিয়েল মিডিয়াৰ টীম আছে তেওঁ নিজক বচাবৰ কাৰণে সেই টীমটোক লগাই দিছে আৰু টীমটোৱে অহৰহ কাৰণ সেই টীমটোৰনো কি দলৰ সদস্য হয় কেতিয়াবা 2 টকা পায় মোবাইল এটা লৈছে কোনো কাম নাই গোটেই দিনটো মানুহক ট্ৰল কৰিবলৈ লগাই দিছে মাইকী মানুহজনীক ট্ৰল কৰা মোৰ দৰে সাধাৰণ চাকৰি কৰা 2জনী ছোৱালীৰ মাক এজনীক 24 ঘণ্টাই ট্ৰল কৰাটো বৰ সাধাৰণ কথা কিন্তু জিয়াউৰ ৰহমানক প্ৰশ্ন কোনেও কৰিব নোৱাৰিলে যে ইমানেই যদি বেয়া মহিলা তেওঁ 2জনীকৈ ছোৱালী তেওঁ মোৰ ওচৰত কিয় এৰি দিলে তেওঁ এবাৰো ভবা নাই যে এই ছোৱালী 2জনীৰ চৰিত্ৰ মাকৰ নিচিনা হ'ব এবাৰো কিয় ভবা নাই আৰু যদি তেওঁ মনত সেই চিন্তাখিনি আছে সন্তানৰ প্ৰতি যথেষ্ট চিন্তা আছে তেওঁ যুঁজিব লাগিছিল কোৰ্টত বা থানাত গৈ তেওঁ যুঁজিব লাগিছিল নিজৰ ছোৱালীৰ কাষ্টডিৰ বাবে আপুনি কেছত হাৰে বা জিকে পাছৰ কথা কাৰণ তেওঁৰ ওচৰত যদি মোৰ চৰিত্ৰহীনতাৰ প্ৰমাণ আছে তেতিয়াহ'লে তেওঁ কোৰ্টত ডেফিনেটলি সেইখিনি শ্ব' কৰিব পাৰে সেইখিনি প্ৰডিউচ কৰিলে কোৰ্টে নিশ্চয় তেওঁক ৰিলিফ দিলে হয় নহয় জানো এইসমূহ ইমান বৃহৎ অভিযোগ আছে তেওঁৰ বিৰুদ্ধে বা আপুনি অতদিনে এইসমূহ অভিযোগৰ এক প্ৰকাৰ ভুক্তভোগী হৈ আহিছে বুলি ক'ব লাগিব যিসমূহ অভিযোগ আপুনি উঠাইছে আপুনি এই বিষয়ে তেখেতে যিহেতু আপুনি কৈছে আপোনালোক বিচ্ছেদৰ পিছতে 2021 চনত সম্ভৱতঃ তেখেতে সেই বিশেষ ৰাজনৈতিক দলটোত অসম জাতীয় পৰিষদত তেখেতে এগৰাকী এক্টিভ ৰাজনৈতিক সদস্য হিচাপে তেখেতে যোগদান কৰিছিল এই বিষয়ে আপুনি কেতিয়াও লুৰিণজ্যোতি গগৈ ডাঙৰীয়াক এই বিষয়ে অৱগত কৰিছিলে বা কোনো শীৰ্ষ নেতা কাৰণ আপুনি এগৰাকী সেই দলৰে এগৰাকী সদস্যৰে এগৰাকী পত্নী যিহেতু হয়তো যথেষ্ট যোৱা আছিল বা এনেকুৱা ডাঙৰ যিসমূহ ৰাজনৈতিক নেতা আছে সেই দলটোৰ সেই তেওঁলোকৰ লগত হয়তো ঘনিষ্ঠ সম্পৰ্ক আপোনালোকৰো ক'ৰবাত ন ক'ৰবাত গঢ় লৈ উঠিছিল বা আপুনিও তাৰে সমভাগী হ'ব পাৰিছিল বা তাতে উপস্থিত আছিল এই বিষয়ে কেতিয়াবা লুৰিণজ্যোতি গগৈক বা কোনো শীৰ্ষস্থানীয় নেতাক দলটোৰ আপুনি এই বিষয়ে অৱগত কৰিছিল নে বা তেওঁলোকক যদি অৱগত কৰিছিল তেওঁলোকৰ ফালৰ পৰা কি উত্তৰ পাইছিল আপুনি বা তেওঁলোকে সেইসমূহ কথা আপোনালোকৰ লগত কিবা চৰ্চা হৈছিল নে হয় মই প্ৰথম যোগাযোগ কৰিছিলোঁ তেখেতসকলৰ জগদীশ ভূঞা ডাঙৰীয়া তেখেতৰ অসম জাতীয় পৰিষদৰ যিটো জু ৰোডত কাৰ্যালয় আছিল মই 2022 চনতে গৈছিলোঁ তালৈ তালৈ যোৱাৰো এটা কাৰণ আছিল জিয়াউৰ ৰহমানে এইকেইদিন নিজৰ মানে ছ'চিয়েল মিডিয়াৰ পেজত মোৰ বিষয়ে যিবোৰ অভিযোগ কৰি আছে এই অভিযোগবোৰ এনেকুৱা ধৰণৰ কথাবোৰ মানে মই সদায়ে শুনি থাকোঁ মানে নিজকে ধোঁৱা তুলসী পাত বুলি সজাবৰ কাৰণে তেওঁ মানে মোৰ কেৰেক্টাৰ বেয়া
বা মোৰহে চৰিত্ৰত আহুৱা আছে এনেকুৱা ধৰণৰ কথাবোৰ মোৰ চিনাকি আমাৰ যিবোৰ কমন ফ্ৰেণ্ড সেই মানুহবোৰক কৈ ফুৰে তেতিয়া মানে কি হ'ব জগদীশ ভূঞাক আপুনি কি কৈছিল জগদীশ ভূঞাক মই কৈছিলোঁ যে জিয়াউৰ ৰহমানৰ যি সমস্যা আছে মোৰ লগত আহি পাতিব পাৰে কিন্তু এই যে মোৰ বিষয়ে সমালোচনা মোৰ বেয়া কথা মানুহক যে কৈ ফুৰে এইটো তেখেতে বন্ধ কৰক মই জাষ্ট এই ৰিকুৱেষ্টটো কৰি জগদীশ ভূঞা ডাঙৰীয়াক কৈছিলোঁ জগদীশ ভূঞাৰ ফালৰ পৰা কি জনোৱা হৈছিল আপোনাক জগদীশ ভূঞা ডাঙৰীয়াই মোৰ কথাখিনি শুনিছিলে শুনি পিনে তেখেতে ক'লে ঠিক আছে মই জিয়াউৰক ক'ম কথাখিনি সি মোৰ ভাইৰ দৰে মই তাক কথাখিনি ক'ম কথাখিনি ক'লে বুলি ক'লে তাৰপিছত জগদীশ দাই মোলৈ ফোন কৰিলে কৈ পিনে ক'লে মই জিয়াউৰক কৈছোঁ তেওঁ মোক ৰিকুৱেষ্ট কৰিছিলে যে তোমালোক যদি পাৰা আকৌ মিল হোৱা তেতিয়া মই জগদীশ দাক কৈছিলোঁ যে মই নিশ্চয় মিল হ'ম কিন্তু ঘৰৰ মানে গাৰ্জেনে কথা পাতিব লাগিব ধৰক জিয়াউৰ ৰহমানৰ দেউতাক মাকে কথা পাতক মোৰ মা আছে মোৰ দাদা আছে জিয়াউৰ ৰহমানৰ পিতৃ মাতৃ জীৱিত হৈ আছে হয় আছে তাৰপিছত জগদীশ ভূঞাৰ ফালৰ পৰা বাৰু সেইখিনি আপোনাক জনোৱা গৈছিলে আৰু বাকী লুৰিণজ্যোতি গগৈ এই বিষয়ে অৱগত আছে মই লুৰিণজ্যোতি গগৈ ডাঙৰীয়াক এদিন ফোনত 1.5 ঘণ্টা কথা পাতিছোঁ কিমান চনৰ কথা এইটো আপোনাৰ সেই 2022 চনৰ ছেপ্টেম্বৰ মাহৰ কথা মই লুৰিণজ্যোতি গগৈ ডাঙৰীয়াক কৈছোঁ গোটেই অশান্তিখিনি কৈছোঁ যে মই কৈছোঁ যে জিয়াউৰ ৰহমান যেতিয়া ওলাই গ'ল মোৰ ওচৰৰ পৰা মই তেওঁক আমনি কৰা নাই মই মাত্ৰ মোৰ ছোৱালী দুজনীক খৰচ বিচাৰি কোৰ্টত এটা কেছ দিছোঁ আৰু মই কোনো ধৰণৰ আমনি কৰা নাই কিন্তু তেওঁ কি কৰি আছে বাৰম্বাৰ মোৰ চৰিত্ৰ হনন কৰি সমাজত ঘূৰি ফুৰিছে যিটো মোৰ বাবে অসহনীয় হৈছে কাৰণ এজন মানুহক তেওঁ যিখিনি স্বাধীনতা বিচাৰিছিল মই সেই স্বাধীনতাখিনি তেওঁ লৈ গুচি গ'ল আৰু তেওঁৰ সেই স্বাধীনতাত মই কোনো কাৰণতে হস্তক্ষেপ নাই কৰা মই তেওঁৰ ছোৱালীৰ দায়িত্ব তেওঁৰ মূৰত জাপি দিয়াগৈ নাই মই অকলে দায়িত্ব লৈ আছোঁ তাৰপিছতো চৰিত্ৰ হনন মোৰ কিয় হৈ আছে 1.5 ঘণ্টা ধৰি লুৰিণজ্যোতি ডাঙৰীয়াই মোৰ কথাখিনি শুনাৰ পিছত শেষত ক'লে বাইদেউ আপুনি কি বিচাৰে কওকচোন মই ক'লোঁ মই জিয়াউৰ ৰহমানে মোক ডাইভৰ্চ দিয়ক যিহেতু মই ইমান বেয়াই তেতিয়াহ'লে মই পত্নী কৰি মোক কিয় ৰাখিছে মোক তেখেতে মিউচুৱেল ডাইভৰ্চত মই যাব বিচাৰোঁ আৰু মোৰ ছোৱালী দুজনীৰ অন্ততঃ পঢ়াৰ যিটো খৰচ সেইখিনি দিয়ক কিন্তু তাৰপিছত কথাখিনি শুনিলে তাৰ আগলৈ আৰু কোনো ধৰণৰ ষ্টেপ লোৱা নাই তেওঁলোকে তেখেতৰ ফালৰ পৰা আৰু কোনো উদ্যোগ লোৱা নহ'ল বা সেইগৰাকী জিয়াউৰ ৰহমানক তেওঁলোকৰ দলৰে মুখপাত্ৰ এগৰাকী হয়তো যাৰ চেহেৰা চাই অসম জাতীয় পৰিষদক মানুহে ভোট দিবলৈ ওলাই আহে সেইগৰাকী নেতাৰ কোনো জবাবদিহি নকৰিলে অসম জাতীয় পৰিষদে নিশ্চয় নাই কৰা মই আচলতে সেইটোৱে জগদীশ ভূঞা ডাঙৰীয়াক কৈছিলোঁ যে জিয়াউৰ ৰহমানে যিহেতু কাৰো কথা নুশুনে নিজৰ মাক দেউতাকৰ কথাও নুশুনে কাৰো কথাই সি নুশুনে গতিকে আপোনালোকক যিহেতু মানে কাৰণ দলত সি থকাটো তাৰ স্বাৰ্থ জড়িত আছে গতিকে আপোনালোকে অন্ততঃ সন্তানকেইটাৰ যিটো খৰচ পঢ়াৰ খৰচ যে বেলেগ নহয় পঢ়াৰ খৰচটো দিবলৈ তাক অকণমান প্ৰেছাৰ দিব পাৰে এই ধৰণৰ কথা এটা মই জগদীশ ভূঞা ডাঙৰীয়াক কৈছিলোঁ আৰু মোৰ উদ্দেশ্যও সেইটো আছিলে যে জিয়াউৰ ৰহমানে নিজৰ জীৱন যেনেকৈ কটাক মোৰ ছোৱালীকেইজনী চাওক এতিয়া সিহঁতৰ ভৱিষ্যতৰ কথা আছেতো এই কথাটো অসমৰ ৰাইজে কিয় বুজি পোৱা নাই যে মই ছোৱালীকেইজনীৰ কাৰণে যুঁজিছোঁ ছোৱালীকেইজনীৰ ভৱিষ্যতৰ কথা আছে যোৱা 2019 চনৰ পৰা মই কোৰ্টত অকলশৰীয়া মানুহজনী কিমান দৌৰি থাকিম চৰকাৰী চাকৰি কৰোঁ কেজুৱেল লিভ এটাই থাকে মাহত আৰু সেই এটা প্ৰত্যেক মাহৰ সেই এটা কেজুৱেল লিভ লৈ মই কোৰ্টলৈ যাব লাগে কোৰ্টলৈ যাওঁ পইচা নিদিয়ে আকৌ মই উকিলকো পইচা দিব লাগে কাৰণ উকিলজন মোৰ লগত যে অধিবক্তাজন যাব তেওঁতো সময়টো মই এনেই নষ্ট কৰিব নোৱাৰোঁ দিনটোৰ কাৰণে তেখেতকো মই পইচা দিব লাগে গতিকে মোৰ কাৰণে বৰ পৰিস্থিতিটো বৰ বেলেগ ধৰণৰ হৈ গৈছে গতিকে মই সেইটো কাৰণে এই যে শনিবাৰে তাৰ ঘৰলৈ গৈছিলোঁ মই কথাখিনি আচলতে পাতিবলৈ গৈছিলোঁ কাৰণ এড্ৰেছটো মই বিচাৰি পোৱা নাছিলোঁ এড্ৰেছটো মই বিচাৰি যেতিয়া পালোঁ মই পুৱাতে গৈছোঁ যে পুৱাতে তেখেতক মই ঘৰত পাম আৰু মই 8:15 গৈ আচলতে আপুনি সেই গোচৰৰ বিষয়েহে বা সেই কোৰ্ট কেছৰ বিষয়েহে কথা পাতিবলৈ গৈছিলে সেইদিনা মানে মই এইটো ক'বলৈ গৈছিলোঁ সেই বিষয়ে অলপ কওকচোন বাৰু কেনেধৰণে আপুনি হাতে লোতে ধৰা পেলালে কাৰণ আপুনিতো হয়তো সেই বিষয়ে কোনো অৱগত নাই আপুনি ধৰা পেলোৱাটোহে চবে জানে কিন্তু কেনেধৰণে সেই পৰিস্থিতি উদ্ভৱ হ'ল হয়তো এতিয়ালৈকে কোনো অৱগত নাই কেনেধৰণে মই আগদিনা মানে এসপ্তাহমানৰ আগতহে গম পাইছোঁ যে জিয়াউৰ ৰহমান জনপথৰ দৃশিকা এনক্লেভত থাকে বুলি এসপ্তাহমান হৈছে মই মোৰ ছোৱালীৰ টিউশ্যনৰ কাৰণে এটা টিউশ্যন চেণ্টাৰ এটাত গৈছিলোঁ তেতিয়াহে মই দেখিলোঁ জিয়াউৰ ৰহমানক সেই ঘৰটোৰ পৰা ওলাই অহা তেতিয়া মই গম পালোঁ যে হঠাৎ দেখিছোঁ তাতে ছোৱালীৰ টিউশ্যনৰ খবৰ কৰিব গৈছিলোঁ ওচৰতে দেখাত তেতিয়া মই ভাবিলোঁ যে মইতো বহুত বিচাৰি আছোঁ কথা পাতিবলৈ বিচাৰি আছোঁ চাওক মই যুঁজ কৰিবলৈ কোনোদিনে বিচৰা নাছিলোঁ ফোন কৰিলে ৰিচিভ নকৰে তেখেতে ফোন কৰিলে ৰিচিভ কৰে কিন্তু ফোন কৰিলে কথা নাপাতে মোৰ লগত মানে এই ধৰণৰ কথা পাতিব বিচাৰিলে ফোনটো কাটি দিয়ে এনক্লেভত আপুনি দেখিলে সেইদিনা তাৰপিছত দেখিলোঁ দেখাৰ পিছত শনিবাৰে
অফিচ বন্ধ আছিলে, গতিকে ছোৱালীৰ স্কুল বন্ধ, ইহঁতক থৈ মই 8:15তে গৈছোঁ যাতে তেওঁক মই ঘৰতে লগ পাওঁ। হয়, পুৱা গৈ মই প্ৰথমে কলিং বেল মাৰিছোঁ, তেওঁলোক ফাৰ্ষ্ট ফ্ল'ৰটোত থাকে। কলিং বেল মাৰিছোঁ, কলিং বেলত ওলাই অহা নাই। তাৰপিছত মই তললৈ আহিছোঁ, কেয়াৰটেকাৰ যিজন থাকে এপাৰ্টমেণ্টৰ কেয়াৰটেকাৰক মাতিছোঁ, মাতি কৈছোঁ তেখেতক মাতি দিয়ক, হয়তো শুই আছে। কেয়াৰটেকাৰ গ'ল, ফোন কৰিছে, ফোনটো অফ আছে, নাই কলিং বেল মাৰিছে, খুলি নিদিয়ে। তেতিয়ালৈকে হয়তো তেওঁ পিপ হ'লটো যিটো থাকে দুৱাৰত, সেইটো দি মোক হয়তো দেখিলে, গতিকে ওলাই অহা নাই। তাৰপিছত আপোনাৰ ছ'চাইটিৰ এজন ছেক্ৰেটেৰী থাকে নহয়, তেওঁলোকৰ ছ'চাইটিৰ ছেক্ৰেটেৰীজনৰ ওচৰলৈ মই গ'লোঁ, গৈ মই ক'লোঁ মাতি দিয়ক তেখেতক, মই তেখেতক লগ কৰিব আছোঁ, মই তেখেতৰ ৱাইফ হয়। তাৰপিছত ছেক্ৰেটেৰীজনে বহুত মাতিলে, আনকি ফ্লেটৰ যিজন অ'নাৰ, একচুৱেল অ'নাৰ, তেখেতলৈও ফোন কৰিলে। তেখেতে ভাড়াতীয়া হিচাপে আছে তাত। তেওঁলোকে আপোনাক সহযোগ কৰিছে, যথেষ্ট কৰিছে সহযোগ। তাৰপিছত তললৈ যেতিয়া মোক ছেক্ৰেটেৰীজনে তললৈ নমাই আনিলে, বোলে বাইদেউ ৰৈ থাকিব নালাগে, আপুনি তললৈ আহক। তললৈ আহিলোঁ, অলৰেডি ছ'চাইটিৰ মানুহখিনিও নামি আহিলে। নামি অহাৰ পিছত তেতিয়ালৈকে কোনোবাই সেইটো খবৰ দিলে, মিডিয়া পাৰ্চন এজন দুজন তাতে উপস্থিত হৈছে। হয়, তাৰপিছত একচুৱেলি মই তাৰমানে আগদিনাখন মই কিন্তু হাতীগাঁও থানালৈ গৈছিলোঁ, গৈ মই কথাটো অৱগত কৰি থৈ আহিছিলোঁ, কাৰণ মই জানো মই যোৱাৰ লগে লগে হয়তো জীয়াউৰে মোক মিছা কিবা ডকাইতি, চুৰি বা মাৰ্ডাৰ কেছত ফচাই দিব পাৰে, বা তেওঁৰ ঘৰত গৈ কিবা কৰিছোঁ বুলি। সেইকাৰণে মই হাতীগাঁও থানালৈ আগদিনা গৈছিলোঁ, গৈ কথাটো মই পাতি আহিছিলোঁ যে মই এনেকৈ মোৰ স্বামীক বিচাৰি পোৱা নাই, এতিয়া তেওঁৰ মই ঠিকনা জনাইছিল আৰক্ষীৰ ফালৰ পৰা আপোনাক। তেখেতসকলে মোক কৈছিল যদি আপুনি তেখেতৰ লিগেল ৱাইফ হয় আপুনি যাওক, যদি কিবা গণ্ডগোল তাতে হয় তেতিয়াহ'লে আপুনিওতো থানালৈ আহিব, তেখেতো থানালৈ আহিব, আমি তেতিয়া ঘটনাটো বিচাৰ কৰিম। মোক সেইধৰণে কৈছিলে। মই তালৈ যেতিয়া গ'লোঁ, ছেক্ৰেটেৰীজনে মোক তললৈ নমাই আনিলে। নমাই অনাৰ পিছত গোটেই মানুহখিনি গোট খালে। 8:15 পৰা প্ৰায় 9টা বজালৈকে তলত ৰৈ আছোঁ। সেই সময়খিনিতে মিডিয়া পাৰ্চন কেনেকৈ আহিল মই নাজানো, হয়তো ছ'চাইটিৰ মানুহে খবৰ দিব পাৰে। মিডিয়া পাৰ্চন আপুনি মাতা নাছিলে? নাই, মই অকলে গৈছিলোঁ। তেতিয়া তেওঁৰ দুৱাৰখন, আপুনি কিন্তু এনেধৰণৰ কথা ওলাইছে, মিডিয়াৰ লগত লৈ নাটক কৰিছে বুলিও কিছুমান ট্ৰলিঙত ওলাইছিলে, হয়তো সেইসমূহ ট্ৰলাৰ্ছৰ কাৰণে হয়তো এইটো আপোনাৰ উত্তৰ। হয়, মই মিডিয়ালৈ যোৱা নাই। তাৰপিছত মই তেওঁৰ দুৱাৰখন খোলা শব্দটো পালোঁ। শব্দ পোৱাত কেয়াৰটেকাৰজনে মোক ক'লে বাইদেউ আপুনি যাওকচোন, তেখেতে দুৱাৰ খুলিছে। মই ওপৰলৈ গ'লোঁ। ওপৰলৈ যাওঁতে তেওঁৰ লগত যেতিয়া মোৰ সন্মুখী হ'ল, মই তেখেতক ক'লোঁ যে মই তোমাৰ ওচৰলৈ আহিছোঁ, অলপ কথা পাতিব আছে। তেওঁ মোক ওপৰলৈ যোৱাত বাধা দিছে। তেওঁ দুৱাৰখন, কাৰণ ভিতৰততো কোনোবা আছে, তেওঁ দুৱাৰখন লগাই দিছে আৰু মোক লগে লগে সুধিছে হু আৰ ইউ। এই হু আৰ ইউটো বুলি কোৱাত মোৰ খং উঠিছে, আৰু তেতিয়াহে মই তেওঁক এটা চৰ সোধাইছোঁ। আৰু এই চৰটো আচলতে হয়, এই চৰটো সোধাইছোঁ এইটো কাৰণেই যে মানে মাৰিম বুলি কেতিয়াও ভবাই নাই নিজৰ হাজবেণ্ডক হাত উঠাম বুলি, কিন্তু যিটো ল'ৰাৰ কাৰণে এটা সময়ত নিজৰ মানে সৰ্বোচ্চ ত্যাগ মই কৰিছিলোঁ। পঢ়া শুনাৰ ইচ্ছা আছিল, পঢ়া শুনা নকৰিলোঁ। 2টা সন্তানৰ মাক বনালে মোক খুব কম বয়সতে। ডাঙৰজনী ছোৱালী মই 23 বছৰ বয়সত জন্ম দিছোঁ, যিটো সময়ত হয়তো ছোৱালী বিয়াও নহয়। সৰুজনী ছোৱালী মই 28 বছৰ বয়সত মোৰ জন্ম হৈছে। গতিকে তাৰ মই ইমান কথা শুনি থাকিছিলোঁ। মই জীয়াও মানে যদি কয় সেইটো সময়ত বোলে বেলি পশ্চিম ফালৰ পৰা ওলাইছে, মোৰ কাৰণে সেইটোৱে আছিলে যে হয় আজি বেলিটো পশ্চিম ফালৰ পৰাই ওলাইছে। সাংবাদিকতাৰ জীৱনত এদিনৰ সংবাদত চাকৰি কৰি আছিল, দৰমহাই নাপায়। 8,000 টকা দৰমহাৰ, তাকো ইনষ্টলমেণ্টত পায়, কেতিয়াবা টকা 1500, কেতিয়াবা 500। ইফালে মাক দেউতাকৰ ঘৰত তাৰ সমস্যা থাকে, বহুত সমস্যা। সি ঘৰৰ ডাঙৰ ল'ৰা, পইচা পঠিয়াব লাগে, কিবা কৰিব লাগে। তেতিয়া মোৰ দেউতাই বিয়াত যে গহনা পাতি দিছিলে, সেইবিলাক কেতিয়াবা আঙুঠি এটাকে উলিয়াই দিওঁ, কাৰোবাক বিক্ৰী কৰি পিনে টকা 6,000 7,000 পাই নিজৰ মোবাইলৰ বিলটো দিয়ে, ওলাই যাবলৈ তাক কাপোৰ কানি লাগে, কাপোৰ কিনে, বাকী পইচাকেইটা ঘৰলৈ পঠায়। নিজৰ মাক খাবলৈ মানে অসুবিধা হৈছে বা চলিবলৈ অসুবিধা হৈছে। ইমান পৰ্যায়ত ছেক্ৰিফাইচ কৰা ল'ৰাটোৱে যেতিয়া মোক দেখি সোধে হু আৰ ইউ, এতিয়া নজনাকৈ সেই চৰটো ওলাই আহিছে আচলতে। আৰু যাতে সেই চৰটো খাই মনত পৰে, মোৰ একদম ৰিগ্ৰেট নাই, কিন্তু একেবাৰে ৰিগ্ৰেট নাই, চৰটো দিয়াৰ বাবে একেবাৰে ৰিগ্ৰেট নাই। তাৰপিছত কি হ'ল পৰৱৰ্তী পৰ্যায়ত? তাৰপিছত মই ছ'চাইটিৰ মানুহখিনিয়ে বাৰে বাৰে কৈছে আপোনালোকে ৰুমৰ ভিতৰলৈ যাওক, তেওঁ কোনোপধ্যে ৰুমত সোমাব নিদিয়ে। মই ওপৰলৈ উঠি গৈছোঁ, তেওঁ মোক ধাক্কা মাৰিছে, মানে হেৰি কৰিছে, হাত দুখনত মোক হেঁচা মাৰি থৈছে যাতে মই ওপৰলৈ যাব নোৱাৰোঁ। এই হাতাপাইখিনি আমাৰ মাজত হৈছে। আপুনি কেনেকৈ গম পালে ভিতৰত সেইগৰাকীয়ে মহিলা আছিল যিগৰাকীৰ নাম আপুনি অলপ আগত? মই সেইগৰাকী বুলি তেতিয়া গমেই পোৱা নাই, কিন্তু কোনোবা আছে, কাৰণ ছ'চাইটিৰ মানুহে কৈ আছে ন কালি ছোৱালীজনী আহিছে, যোৱাকালি ছোৱালীজনী আনিছে তেওঁ গাড়ীত, এনেকৈ কৈ আছে। গতিকে মই তেতিয়া বুজি পালোঁ যে ভিতৰত কোনোবা আছে, কাৰণ দুৱাৰখন ভিতৰৰ পৰা লগোৱা আছে। তেওঁক মই
তেওঁ ৰিপৰ্টাৰখিনিক কৈছে যে মই 12টা বজাত প্ৰেছ মিট এখন দিম, আপোনালোক যাওক। এতিয়া মই গম পাইছোঁ যে সেই চিটুৱেশ্যনটো বেলেগ ফালে নিব খুজিছে, এতিয়া মানে ধৰা পৰিব। তেতিয়া মই খুব জোৰ দিছোঁ ওপৰলৈ ব'লা, তুমি ওপৰলৈ ব'লা, আৰু তেওঁ জোৰ দিছে তুমি তললৈ আহা। তো এই হাতাপাইটো আমাৰ মাজত হৈছে, যিটো হয়তো টিভিত দেখা গৈছে। তাৰপিছত ওপৰলৈ যেতিয়া খুব ছ'চাইটিৰ মানুহখিনিয়ে চিৰিত তেওঁ হেঁচা মাৰি ধৰিলে, কাৰণ ছ'চাইটিৰ মানুহখিনিয়ে জিয়াউৰ ৰহমানক বেয়া পায়। আপুনি চাব ভিডিঅ'টো দেখিছে নাই, ৰাইজে দেখিছেনে নাই, ছ'চাইটিৰ মানুহে মূৰ হৈ গালি পাৰি আছে জিয়াউৰ ৰহমানক যে আপুনি আপোনাৰ এইবোৰ নেতাগিৰি মই মতালি ইয়াত নচলাব। আৰু মই যিমানখিনি গম পালোঁ, সেই ছ'চাইটিখনে জিয়াউৰ ৰহমানক উলিয়াই দিবৰ কাৰণে ঘৰৰ মালিকক আজি 2-3 মাহৰ পৰা প্ৰেছাৰ দি আছে যে বিভিন্ন ধৰণৰ ছোৱালী আহে হেনো, অনৈতিক কাৰ্য লিপ্ত থকাৰ অভিযোগ। হয়, বিভিন্ন ধৰণৰ ছোৱালী আহে, গতিকে ছ'চাইটিত এইবোৰ কাৰোবাৰ নচলিব, এখেতক উলিয়াই দিব লাগে। আৰু ঘৰৰ মালিকে কৈছে যে মই ওলাই যাবলৈ কৈছোঁ, কিন্তু যোৱা 2 মাহমান ধৰি ঘৰ ভাড়া পোৱা নাই, গতিকে তেওঁ ভাড়াটোলৈ অপেক্ষা কৰিছে। এইখিনি মই ছ'চাইটিৰ পৰা গম পাইছোঁ। তাৰ পিছৰ পৰ্যায়ত ৰহমানে বাহিৰৰ পৰা ভিতৰত এই ছোৱালীজনীক কয়, আফৰোজা তুমি দুৱাৰখন খুলি, তেখেতে নিজে নাম লৈছে আপোনাৰ সন্মুখত। হয়, নিজে নাম লৈছে, আফৰোজা তুমি দুৱাৰখন খুলি বেডৰুমত গুচি যোৱা, তাইক লুকাবলৈ দিছে। তেতিয়া দুৱাৰখন হেঁচা মাৰি দি মই সোমাই গৈছোঁ। ছোৱালীজনী অলৰেডি বেডৰুমত গৈছে, আৰু তাৰ পিছৰখিনি ভিডিঅ' ফুটেজ যিখিনি আছে মই নিজৰ ফেচবুকতো শ্বেয়াৰ কৰিছোঁ, হয়তো আৰু ক'ৰবাত শ্বেয়াৰ হৈছে। বাকী ঘটনা জিয়াউৰ ৰহমান পলাই গ'ল, ক'ৰবাত লুকাই আছেগৈ লাজতে, কাৰণ গোটেই মিডিয়াৰ মানুহখিনি, মই নাজানো ইমান কেমেৰা পাৰ্চন, ইমান মিডিয়াৰ মানুহ কেনেকৈ আহি পালে। অলপ পিছত ছ'চাইটিৰ মানুহে, যিহেতু তাত গণ্ডগোল হৈছে, ছ'চাইটিৰ মানুহে পুলিচক ফোন কৰিলে। ময়ো ফোন কৰিছিলোঁ অচি ছাৰক। অচি ছাৰে মোক মানে বেলেগ এটা নাম্বাৰ দিছিলে, কিন্তু মোৰ বেলেগ নাম্বাৰত ফোন কৰা নহ'ল, অলৰেডি ছ'চাইটিৰ মানুহে ফোন কৰিলে। ছ'চাইটিৰ মানুহে ফোন কৰাৰ পিছত পুলিচ আহিলে। পুলিচ অহাৰ পিছত ভিডিঅ' ফুটেজটো ৰাইজে দেখিছে নিশ্চয়, যে তাতে সেই ছোৱালীজনীক বাৰে বাৰে ওলাই আহিবলৈ কোৱা হৈছে। লিগেল ৱাইফ হয়, কিন্তু লাজ পাইছে, ওলাই অহা নাই। সেই প্ৰশ্নই মই আপোনাক কৰিব গৈছিলোঁ, লিগেল ৱাইফ, কিন্তু লিগেল ৱাইফ কেমেৰাৰ সন্মুখত আহিবলৈ হয়তো যথেষ্ট অসুবিধা পাইছিলে। কিয় আপুনি ইলিগেল ৱাইফ হৈ হয়তো কেমেৰাৰ সন্মুখত ওলাই আছিলে। হয়, কিয়? কাৰণ চাওক, সেই মহিলাগৰাকীৰ ঠাইত যদি মই হ'লোহেঁতেন, মই মোৰ স্বামীক বেলেগে মাৰিছে, গালি পাৰিছে, অপমান কৰিছে, মই কিন্তু সহ্য কৰি নাথাকিলোঁ হয়। মই আহিলোহেঁতেন, আৰু আহি মই ক'লোহেঁতেন যে হয়, এখেতৰ মই পত্নী হয়, আমাৰ ঘৰৰ পৰা বিয়া ঠিক কৰি দিছে, আৰু এই মহিলাগৰাকী আগৰগৰাকী কেতিয়াবাতে ডিভ'ৰ্চ হৈছে বা কিবা হৈছে। এইখিনি কথা কৈ দিলেতো সেই নাটকখন নহ'লেইহেঁতেন, বা ডিভ'ৰ্চৰ এখনতো কাগজ থাকিব না, কাৰণ কোৰ্টে যেতিয়া ডিভ'ৰ্চ হয়, কোৰ্টেতো এটা জাজমেণ্ট পাছ কৰিব যে আজি ইমান তাৰিখত আপোনালোকৰ বিয়াখন ভংগ কৰা হ'ল, এনেকুৱা এখন জাজমেণ্ট পাছ কৰিব। সেই বস্তুটো দেখাই দিলেতো গোটেই কাহিনীটো তাতেই শেষ হৈ যায়, তাৰ পিছৰ কাহিনী কিন্তু নহয়। কিন্তু জিয়াউৰ ৰহমানে এই পৰ্যন্ত দেখুৱাব পৰা নাই একো। তেওঁ কেতিয়াবা আপোনাৰ পৰা বিচাৰিছিল নে সেই ডিভ'ৰ্চ? কেতিয়াবা সেই বিষয়ে আপোনাৰ লগত বাৰ্তালাপত মিলিত হৈছিলে নে, কেতিয়াবা আলোচনাত মিলিত হৈছিলে সেই বিষয়ে? নাই, মইহে বিচাৰিছিলোঁ। মানে মই যেতিয়া অশান্তিবিলাক চৰম পৰ্যায় পাইছিল একেলগে থকাত, তেতিয়াহ'লে মই খুব মানে বস্তুবিলাক মানে ভালকৈ সমাধা হৈ যোৱাটো বিচাৰোঁ। মই জিয়াউৰ ৰহমানক কৈছিলোঁ যে চোৱা, তোমাৰ যদি মোৰ লগত শান্তি পোৱা নাই, তোমাৰ যদি সুখ তুমি ক'ৰবাত বেলেগত বিচাৰি পাইছা, তেতিয়াহ'লে কোনো কথা নাই। ছোৱালীটো মই কেতিয়াও এৰি নিদিওঁ, ছোৱালী মই ডাঙৰ কৰিম। তুমি বাপেক হিচাপে, পিতৃ হিচাপে যিখিনি তোমাৰ কৰ্তব্য দায়িত্ব, তুমি বাহিৰৰ পৰা কৰি যাবা, আৰু তুমি কাৰ লগত থকা মোৰ আপত্তি নাই, কিন্তু বস্তুখিনি লিগেলি হ'ব লাগিব। কিন্তু তেওঁ সেইটো নকৰি তেওঁ মোক মানে এই টানি থকা যিটো ছিষ্টেম, অশান্তি পৰিৱেশ এটালৈ সদায় সৃষ্টি কৰি থাকিলে। আৰু ধন্যবাদ জনাইছোঁ। আপুনি যথেষ্ট সংখ্যক বিবাদিত সেই অভিযোগৰ সৎ সাহসেৰে আপুনি মন্তব্য আমাৰ আগত কৰিলে, বা সেইসমূহ ৰাইজৰ ওচৰলৈ লৈ গ'ল। হয়তো সেইসমূহ প্ৰতিগৰাকী ট্ৰলকাৰী, যোনে আপোনাক ট্ৰল কৰিছে, তো তেওঁলোকেও হয়তো তেওঁলোকৰ উত্তৰ আজি পাইছে। এগৰাকী মাতৃ হিচাপে আপুনি যুঁজিছে, আৰু এই মুহূৰ্তত পুনৰ মই শেষবাৰৰ বাবে আপোনাক সেই প্ৰশ্ন সুধিব বিচাৰিম। জিয়াউৰ ৰহমানক সেই অভিযোগ আপুনি নিশ্চিতকৈ খণ্ডন কৰিছে, কিন্তু জিয়াউৰ ৰহমানক আপুনি আমাৰ টেলিভিশ্যনৰ পডকাষ্টৰ মাজমজিয়াৰ পৰা, NB নিউজৰ ষ্টুডিঅ'ৰ পৰা কি আহ্বান কৰিব বিচাৰিব? হয়তো তেখেতে আজি নিশালৈ শ্ব' চাবই, তো তেখেতক কি আহ্বান কৰিব বিচাৰিব, বা তেখেতৰ প্ৰতি আপোনাৰ কিবা ক'বলগীয়া আছে নেকি? প্ৰথমে মই মোৰ ট্ৰল কৰাখিনিকো কথা এটা ক'ব বিচাৰোঁ
যে চাওক মই সম্পূৰ্ণ মেণ্টেল প্ৰিপেৰেশ্যনত এইখিনি কৰিছিলোঁ, কাৰণ মই জানো যে মই মুখ খোলাৰ লগে লগে মোলৈ অসংখ্য আঙুলিত উঠিব আৰু জিয়াউৰ ৰহমানে কি কৰিব পাৰে, জিয়াউৰ ৰহমানে নিজৰ স্বাৰ্থৰ বাবে কিমান পৰ্যায়ৰ তললৈ গুচি যাব পাৰে, সেইটো মই আৰু বহুত মানুহে জানে, মইতো খুব ভালকৈয়ে জানো। গতিকে মই জানিছিলোঁৱে যে মোৰ চৰিত্ৰ হনন হ'ব, কাৰণ গোটেই ঘটনাটো বেলেগ ফালে লৈ যাবলৈ তেওঁলোকে চেষ্টা চলাই আছে। যদি ট্ৰল কৰা মানুহখিনিৰ বিবেক আছে তেতিয়াহ'লে তেওঁলোকে এটা কথা জিয়াউৰ ৰহমানক সোধকগৈ যে এতিয়া এই সন্তান দুটাৰ ভৱিষ্যত কি হ'ব, কাৰণ বিষয় মই নহয়, বিষয় মোৰ সন্তান দুটা। তেওঁ যদি বিয়া পাতিছে মোৰ কোনো আপত্তি নাই, কিন্তু মোক লিগেলি ডিভ'ৰ্চ দিয়ক। জিয়াউৰ ৰহমানক আপোনালোকৰ এই অনুষ্ঠানৰ যোগেদি মই এটা কথাই ক'ম যে তেওঁ লাজ পাব নালাগে, লাজ পোৱাৰ কথাই নাই, কাৰণ যিখিনি এতিয়া আৰু আমি টিভিতে ওলালোঁ যেতিয়া, লাজ পাব নালাগে। মই জিয়াউৰ ৰহমানে যিহেতু ইমান দিনে অপেক্ষা কৰিলোঁ, জিয়াউৰ ৰহমানে বেলেগ এগৰাকীক আদৰি ল'লে, তেওঁ সামাজিকভাৱে শনিবাৰে স্বীকৃতি দিলে, আগলৈকে স্বীকৃতি কিন্তু পোৱা নাছিলে, তেওঁৰ পৰিয়ালে স্বীকৃতি দিলে। গতিকে তেওঁৰ সুখ যদি তাত আছে, তেওঁ যদি প্ৰকৃত ভাল পোৱা সেইগৰাকী হয় তেওঁ থাকক, কিন্তু মোক মানে লিগেলি তেওঁ ডাইভৰ্চটো দি দিয়ক উইথ এলুমিনি, মোক এলুমিনি লাগিব, সেইটো লাগিব। আৰু বাকী ৰাইজে মোৰ সন্তান দুটাৰ ভৱিষ্যত কি হ'ব, জিয়াউৰ ৰহমানক প্ৰশ্ন কৰি উত্তৰটো মোক দি দিলে মই ভাল পাম। আৰু জিয়াউৰ ৰহমান ক'ত আছে এতিয়া সেই দিনটোৰ পৰা? হয়তো শেষত জানিব বিচাৰিব ৰাজ্যবাসীয়ে, কাৰণ শেষবাৰৰ বাবে হাতীগাঁও আৰক্ষী থানাত দেখিবলৈ পোৱা গৈছিল। তাৰপিছত তেখেত হয়তো অন্তৰ্ধান এই মুহূৰ্তত। ক'ত আছে তেখেত ক'ত আছে মই নাজানো, কিন্তু মই ইমানখিনি জানো যে ছ'চাইটিৰ পৰা ফ্লেট খালী কৰিবলৈ দিয়া হৈছে। তেখেতৰ ফালৰ পৰা আপোনাক কণ্টেক্ট কৰা হৈছে নে? নাই, তাৰ পিছৰ পৰা কণ্টেক্ট কৰা হোৱা নাই। ধন্যবাদ জনাইছোঁ বাইদেউ, আৰু আশা কৰিছোঁ আপোনাৰ যিসমূহ মনোকামনা বা আপুনি এগৰাকী মাতৃ হিচাপে যি মনোকামনা পুহি ৰাখিছে, বা আপোনাৰ সন্তান দুটিৰ সৈতে আপুনি জীৱন যুদ্ধত ঠিক এনেদৰে আগুৱাই যাওক। আৰু যিগৰাকী অভিযুক্ত, সেইগৰাকী অভিযোগ যিহেতু উঠিছে জিয়াউৰ ৰহমান ডাঙৰীয়া, হয়তো তেখেতেও সৎ সাহসেৰে তেখেতে নিজেই যাতে পডকাষ্টৰ ষ্টুডিঅ'ত বহি কেমেৰাৰ সন্মুখত তেখেতে এইসমূহ উত্তৰ দিবলৈ যাতে তেখেতে সৎ সাহস কৰক। ধন্যবাদ জনাইছোঁ। আৰু আজিৰ পডকাষ্টৰ পৰা মই ধৃতিৰাজ কলিতাই এই মুহূৰ্তত বিদায় লৈছোঁ। ধন্যবাদ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।